যেতিয়া এটা কাম তুমি সম্পূৰ্ণ নিজৰ যিমান আছে টেলেণ্ট গোটেইখিনি ঢালি যেতিয়া এটা কাম কৰিবা কাৰোবাৰ কাৰণে আৰু সেই বস্তুটো যেতিয়া চলিব চলিলে ভালকৈ হ'ল কিন্তু তাৰপিছত এই মেইন শিপাডাল যে মানুহে পাহৰি যায় এই বস্তুটো মোৰ বহুতবাৰ ঘটিছে তেওঁলোকৰ ৰেভিনিউ মোৰ শ্বেয়াৰ নালাগেতো নামটো লোৱা এটলিষ্ট তোমাৰ পডকাষ্টত মই কেইবাজনো শিল্পী আহিছে মই মিউজিক কৰা এজনৰ মুখত মই আজিলৈকে মোৰ নাম শুনা নাই একচেপ্ট প্ৰিয়ংকা ভৰালী আৰু এই যোনজনী ছোৱালী মৰমিতা কি মিত্ৰ নেকি মৰমিতা মিত্ৰ তাই আহিছে তাইক লৈ মই ক'বলগীয়া কোনো নাই কাৰণ মোৰে লগৰ ল'ৰা বহুত আছে পাঞ্জাৱত কাম কৰি আছে কেলকাতাত কাম কৰি আছে সিহঁতক বহুত ৰেচপেক্ট কৰে মানে বহুত ৰেচপেক্ট কৰে তাত কেতিয়াও নকয় তই অসমৰ পৰা ইয়াত মিউজিক কৰিব নোৱাৰা বুলি মিউজিকটো এটা কলা হয় কলা বস্তুটো তুমি কাকো ধৰি বান্ধি ৰাখিব নোৱাৰা কোনে তই ইয়াকে ভাল পাব লাগিব বুলি হেল্ল' অজান্ত্ৰিক কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে আজি আকৌ এটা নতুন এপিছ'ডৰ সৈতে আমি অজান্ত্ৰিকৰ মজিয়াত উপস্থিত হৈছোঁহি আজি মূলত এজন বৰ মৰমৰ দাদা যিজন বহুত পুৰণা চিনাকি হয় তেওঁ অসমৰ জনপ্ৰিয় এজন মিউজিক প্ৰডিউচাৰ লগতে ছিংগাৰো হয় আৰু তেখেত সুদূৰ তিনিচুকীয়া ন আপোনাৰ অৰিজিনেল ঘৰটো শিৱসাগৰ বৰ্তমান তিনিচুকীয়া ক'ত আছে আপোনাৰ তিনিচুকীয়া মোৰ এইখিনি নপুখুৰী বুলি কয় নপুখুৰী পাৰ্ক আছে পুখুৰী আছে সকলোৱে চিনি পায় আপুনি ৰাউণ্ড মাৰি আছে যে কেছটো কি অকণমান মানুহবোৰ বুজিবলৈ অকণমান ঘূৰিলোঁ আৰু পৰিস্থিতি আচলতে পৰিস্থিতিয়ে লৈ গ'ল যেনে মই এই পৰিস্থিতিৰ কথা গম নাপাওঁ কিন্তু বহুত বেছি পৰিস্থিতি পাৰ হৈ গ'ল বহুত ভয়ানক পাৰ হৈ গ'ল পৰিস্থিতি একদম প্ৰথমলৈ যাওঁচোন বলক আৰম্ভণিটো মোৰ শিৱসাগৰৰ পৰা শিৱসাগৰ মানে আমাৰ গড়গাঁৱত প্ৰথম এটা অডিঅ' ষ্টুডিঅ' হৈছে আৰু অডিঅ' ভিজন খুব মৰমৰ দাদা প্ৰবীণ মোহন দা তাতে মোৰ লগৰজন আছে অভিনৱ বৰা বুলি তেওঁ গীত গায় তো অভিনৱ বৰা প্ৰথম এটা এলবামৰ কাৰণে প্লেন কৰি প্ৰথম আমি ষ্টুডিঅ' সোমাইছোঁ জীৱনত ফাৰ্ষ্ট ষ্টুডিঅ'ত সোমাইছোঁ প্ৰবীণ দা ষ্টুডিঅ'ত মই গৈছিলোঁ কীবৰ্ড বজাবৰ কাৰণে তাৰপৰা কীবৰ্ডৰ কাম কৰি থাকোঁতে মই তাৰমানে চাই আছোঁ কেনেকৈ কামবিলাক কৰে ৰেকৰ্ডিং কেনেকৈ কৰে এদিন কাম কৰাৰ পাছত নেক্সট দিনা যেতিয়া আহিলোঁ কাম কৰিবলৈ আহিলোঁ তো কাম কৰিবলৈ আহোঁতে তাৰমানে মই তেওঁ উঠি যাওঁতে অকণমান নিজে বহি কৰিলোঁ মানে কাম দেখি আছোঁ আগদিনা ৰেকৰ্ডিং কেনেকৈ কৰে ষ্টপ কেনেকৈ কৰে যেতিয়া হৈ গ'ল ধুনীয়াকৈ মই নিজৰ কামখিনি নিজে ৰেকৰ্ডিং কৰিলোঁ তাৰপৰা তেওঁ আহিলে ক'লে এটা কাম কৰা যোন তুমি পাৰিবা কৰিব মই তোমাক দিছোঁ ইয়াতে সুবিধা তুমি মোৰ ষ্টুডিঅ'ত থাকি ইয়াতে কাম কৰা ধুনীয়াকৈ এইটো কোন চনৰ কথা হয় 2002 তেনেকুৱা 3 এনেকুৱাই হ'ব 2-3 তাৰপিছতে প্ৰবীণ দাই মোক সেইখিনি সুবিধা দিলে সেই তাৰ পৰা আৰম্ভণি একদম গোটেই তাৰ পৰা ষ্টাৰ্ট হৈছে মোৰ গোটেই জাৰ্ণিটো তাৰপৰা জাৰ্ণি হৈ তাৰ পৰা আহিলোঁ তাৰ পৰা অলপ দিন কাম কৰি আহি শিৱসাগৰ আমাৰ খুব মৰমৰ দাদা সৌৰভ দাৰ এটা ষ্টুডিঅ' আছিলে সৌৰভ দাৰ পিংকুৰ যিটো আমি আড্ডা মাৰোঁ একদম পূৰা বহুত আড্ডা হয় তাত তাৰ পৰা সেইটো ষ্টুডিঅ' আহিলোঁ সেইটো ষ্টুডিঅ' অলপ দিন কাম কৰাৰ পাছত মই অৱশ্যে ঘৰুৱা কিবা কিবি পৰিস্থিতিৰ কাৰণে মই গুৱাহাটী আহিব পৰা নাছিলোঁ বহুত আশা আছিলে আৰু কিন্তু 2012 চনত মই ৰিলিফ পাইছোঁ গোটেই বস্তুখিনিৰ পৰা লগে লগে গুৱাহাটী আহিছোঁ তাৰ পৰা গুৱাহাটী জাৰ্ণিটো তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু প্ৰথম বছৰ 12 চনত আহিছোঁ মই গুৱাহাটী তো 12 চনৰ পৰা মই 17 চনলৈকে মই যিমানখিনি পাৰোঁ কাম কৰিছোঁ আৰু গুৱাহাটীত তাৰপৰা কিবা ঘৰুৱা পৰিস্থিতিৰ কাৰণে মই 17 চনত আকৌ বেক হ'বলগীয়া হ'ল শিৱসাগৰ অ'কে এতিয়া মই ফাৰ্ষ্ট জুনদাৰ যিটো মানে ইণ্ট্ৰডাকশ্যন মোৰ কাৰণে মই সেইটো কৈছোঁ মই ৰিডম পাৰ্কত আছোঁ শিৱসাগৰ এটা ভাল জনাজাত মানে জনপ্ৰিয় আপোনাৰ ষ্টুডিঅ' হয় চাউণ্ডৰ তো তাত সিদিন বহুত মানে অলপ মানে বিয়াৰ আগত যেনেকৈ গুণাগতা চলি থাকে আৰু জোন জোনাক বুলি এজন আহিব মিউজিক প্ৰডিউচাৰ তেখেতৰ গান এটা আছে যিটো গানটো কৰিবলৈ আহিব মানে গোটেই ষ্টুডিঅ' চবেই আৰু হেৰি সৌৰভদাহঁতেও নিজৰ কিবা কিবি কৰি আছে আৰু গান ৰেডি কৰি ৰাখে মানে যেতিয়া গম পায় আপুনি ইয়াৰ পৰা যাব তেওঁলোকে মিউজিক চিউজিক চব ৰেডি কৰি ৰাখে কিবা মানে ইনপুট দিবৰ কাৰণে তো আমি এটা ভিডিঅ' কৰিছিলোঁ মোৰে হুন চিনেমাই কৰিবলৈ যোনটো ফাৰ্ষ্ট আমাৰ তালৈ গৈছিলে তো তেখেত ধুনীয়াকৈ গাড়ীৰ পৰা ওলাই আহিছে আৰু মোক ইমান পাত্তা নিদিলে তেতিয়া তাৰপাছত লাহে লাহে যেতিয়া চিনাকি হ'লোঁ মানুহজনৰ লগত মই বহুত পাছত গম পাইছোঁ দেই মই সঁচা কথা কৈছোঁ এতিয়া আপোনাৰ দিচাং বুলি এটা আপোনাৰ এলবাম আছিলে হা মই তাত ফাৰ্ষ্ট আপোনাৰ ভিডিঅ'টো দেখিছোঁ আচুৰ্য বৰপাত্ৰৰ লগত আপোনালোক দুইজনে কি একেলগে ষ্টাৰ্ট কৰিছিলে নি বাৰু নহয় দিচাং আপুনি সেইদিনাখন মোক কৈছিলে দিচাংটো আপোনাৰ হয় বুলি নহয় দিচাংটো মোৰ নহয় মোৰ সংগীত আছিলে দিচাঙৰ প্ৰডিউচাৰ হ'ল বিজয়ানন্দ চেতিয়া আৰু দিলীপ গগৈ এই দিচাং ৰিজৰ্টখন যে আমাৰ আছে সোণাপুৰত তেওঁলোকৰ মালিক তাৰমানে সেই হোটেলখনৰ মালিক তেওঁ আচলতে প্ৰডিউচাৰ হয় তো আচুৰ্যৰে কৰিবলৈ আহিছিলে সেইটো এলবামটো তেওঁক তাক কাম দিলে কম কৰিবলৈ আচুৰ্যও বেলেগকৈ সৰুৰ পৰা গাই আহিছে ষ্ট্ৰাগল কৰি আহিছে দেই ময়ো ষ্ট্ৰাগলে কৰি আছোঁ কিন্তু দুইটা বেলেগ বেলেগ জেগাত সি ধৰা গুৱাহাটীত আহি কৰিছে মই তেতিয়া শিৱসাগৰত কৰি আছোঁ এতিয়া ইয়াতে অহাৰ পিছত প্ৰথম কামটো হ'ল মই দেৱজিৎ দা আমাৰ দেৱজিৎ বৰা প্ৰথম কামটো মোক দিছে দেৱজিৎ বৰাই যে যোন এটা এলবাম কৰোঁ বুলি ভাবিছোঁ অকণমান বেলেগকৈ মানে মই সুধিলোঁ কেনেকৈ বেলেগকৈ যে বিহুগীত কৰোঁ কিন্তু আমি মডাৰ্ণ ইনষ্ট্ৰুমেণ্ট ইউজ কৰিম সকলো তেতিয়ালৈকে সেইটো কনচেপ্ট হোৱা নাই বেছি মাত্ৰ যজোৰাই এটা এলবাম কৰিছিলে তাৰপাছত হোৱা নাই তাৰপৰা মই ক'লোঁ ঠিক আছে তাৰপৰা দেৱজিৎ লাইভ বুলি এটা এলবাম তেওঁ দেৱজিৎ দাই উলিয়ালে ফেচবুকটো নহয় ফেচবুকটো
থাৰ্ড নে ফ'ৰ্থৰ গান দেৱজিৎ লাইভৰ একদম ফাৰ্ষ্ট দেৱজিৎ লাইভটো মই কৰিছোঁ সেই দেৱজিৎ লাইভ আমি যেতিয়া এই কামখিনি কৰিলোঁ ফিউজন কৰি পিনে তেতিয়া চাগে মানে সকলোৰে চকুত পৰিছে অকণমান তাৰ কেইদিনমানৰ পাছতে মই গুৱাহাটী পাইছোঁ গুৱাহাটী অহাৰ পিছত আচুৰ্য আহিছে মোৰ ওচৰতে আচুৰ্যৰ লগত মোৰ আগতে চিনাকি আমাৰ শিৱসাগৰ ৰংঘৰ তাত মানে ৰংঘৰ বুলি এটা বিহু হুঁচৰি টিম আছিলে ৰিদম পাৰ্কৰ সৌৰভদাৰ তুমি গম পাইছিলা খুব ঘূৰি ফুৰে আগতে সৌৰভদাৰ লগত তো তাতে মই আচুৰ্যক লগ পাইছোঁ প্ৰথম গান গাবলৈ গৈছে সি হুঁচৰিত তেতিয়া তাৰমানে কিবা গান এটা মই VCD এখনৰ মিউজিক কৰি আছোঁ তেতিয়া মই শিৱসাগৰ অলৰেডি কাম কৰি থাকোঁ আৰু শান্তন চেতিয়া বুলি দাদা এজনৰ কাম এটা কৰি আছিলোঁ VCD এখনৰ তেতিয়া মানে সৌৰভদাই মোক ক'লে ইয়াত খুব ভাল গোৱা ল'ৰা এটা আছে খুব ধুনীয়া গায় আচুৰ্য নামটো চাবাচোন তাক আমি এটা গান গোৱালোঁ সেইবাৰ ফাৰ্ষ্ট লগ পাইছোঁ তাৰপিছত নেক্সট আকৌ লগ পাইছোঁ যেতিয়া মই গুৱাহাটী আহি কাম কৰিছোঁ দেৱজিৎ লাইভটো যে ৰিলিজ হ'ল তেতিয়া আহিছে আচুৰ্য অকণ ওচৰলৈ যে জোনদা মই এলবাম এটা কৰোঁ বুলি ভাবিছোঁ কিন্তু গানৰ পেটাৰ্ণটো এনেকুৱা হ'ব লাগে মানে সেই একেই বিহুত ঢোলটো নলগাই অকণ মডাৰ্ণ মিউজিক কৰিব লাগে যোনটো দেৱজিৎ এলবাম মই কৰি গৈছোঁ অলৰেডি সেই বছৰে 2012 চনত সেই বছৰে প্ৰথম আচুৰ্যৰ লগত কাম কৰিছোঁ দিচাঙৰ কাম আৰু দিচাংটো কাম কৰাৰ পাছত মই এবছৰ বা দুবছৰলৈকে মই গম পোৱা নাই দিচাঙৰ গান কি হৈছে কি নাই হোৱা সেইটো দিচাং কোনটো ভাৰ্জন আছিলে একদম ফাৰ্ষ্ট ভলিউম তাৰপিছত দিচাং কৰাৰ পিছত আৰু এতিয়া মই গম পোৱা নাই 1 বছৰ 2 বছৰ হৈ গ'ল যে মই কি কৰিলোঁ হ'ল নে নহ'ল কামটো কিবা ওলালে নে ভালকৈ তাৰপিছত কেইদিনমান পাছত ফটো দেখিছোঁ আচুৰ্যৰ 1 বছৰমানৰ পিছত নেকি মানে কিবা বৰকাহ চকা বজাই তাক আগবঢ়াই লৈ গৈছে প্ৰগ্ৰেম এটা কৰিবলৈ তেতিয়া মই অকণ গৈছোঁ গানটো চলিছে নেকি তাৰ পাছৰ পৰা যেতিয়া ঘৰলৈ আহিছোঁ তেতিয়া গম পাইছোঁ যে ৰাতি দুপৰীয়া এটা গান কৰিছিলোঁ মই আচুৰ্যৰ কাৰণে সেই গানটো একদম ইমান সাংঘাতিকে চলিলে তাৰমানে তাৰপিছৰ পৰা সেই দিচাং ৰোৱা নাই আৰু তাৰপিছত দিচাং মই ছেকেণ্ড কৰিলোঁ থাৰ্ডখনো কৰিলোঁ থাৰ্ডখন কিন্তু মাজতে অকণমান কিবা কিবি খেলি মেলি কাৰণে থাৰ্ডখন সম্পূৰ্ণ নহ'লগৈ তাৰপৰা কিন্তু থাৰ্ডখনৰ কাৰণে আমি এটা গান কৰিছিলোঁ আচুৰ্য আৰু মই তৰা লৈ যাম বুলি এটা ভিডিঅ' সেইটো আৰু বাচ্চা কালৰ ধেমালি আৰু কিন্তু সেই গীতটো কৰাৰ পিছত মই আচৰিত লাগে ইমান ভাল ভাল কামো আমি কৰিছিলোঁ সেই গীতটো কিন্তু মানুহে চিনি পালে এইটো গোটেই অসম হিলাই দিছিলে গোটেই মানুহে চিনি পালে তাৰপিছত মই এতিয়া হয় নেকি এনেকুৱা কৰিলে চলে নেকি গান কিন্তু বহুত চেষ্টা কৰিলে পৰা নাই তেনেকুৱা গান বনাবলৈ যিহেতু মোৰ মানে জনাৰ সেইটো নহয় মই সেইকাৰণে বহুত প্ৰব্লেম হয় এনেকুৱা গান বনাব কাৰণে চেষ্টা কৰি আছোঁ কিন্তু মোৰ দ্বাৰা চাগে এনেকুৱা নহ'ব আকৌ দ্বিতীয় এটা বিহুসুৰীয়া গীত মই নিজে গাই হিট কৰিব পৰাকৈ তাৰমানে মোৰ এনেকুৱা লাগে সেইটো আপোনালোক দুইজনে গাইছিলে ন নাই দিচাঙত অকল আচুৰ্যই গাইছিলে তৰালিখন কৰিছিলোঁ আমি দিচাং যেতিয়া আমি 3 নম্বৰখন নকৰিলোঁ দিচাঙৰ বদলি আমি মানে তৰালি এলবামটো ষ্টাৰ্ট কৰিলোঁ সেই তৰালি এলবামত এটা যোনটো মেইন থিম চং আছিলে তো সেই চংটো আচুৰ্যৰ মই গাইছিলোঁ মানে অ'কে দিচাং তাৰপিছত কণ্টিনিউ নাই হোৱা নি আৰু নাই দিচাং কণ্টিনিউ হৈছে তাৰপিছত তাৰ 2 বছৰৰ পাছত তৰুণ তন্ময়ে কৰিলে দিচাং অ'কে এতিয়া বুজিছোঁ তাৰমানে দিচাঙৰ প্ৰডিউচাৰৰ মটিভ হ'ল এইটোৱে যে যোনখিনি মানুহক ছাপৰ্টৰ প্ৰয়োজন আচলতে যোনখিনি সময়ত তো সেনেকুৱা এটা ছিংগাৰক সহায় কৰিব তাৰমানে এতিয়া আচুৰ্য অলৰেডি তেতিয়া চিনাকি হৈ গৈছে তাৰপিছত আকৌ সেই তৰুণৰ পিছত আহিছে এতিয়া তৰুণৰ পাছত এতিয়া মোক প্ৰডিউচাৰে কৈছে যে ঠিক আছে কেইবছৰমান গাওক তাৰপিছত আমি আকৌ নতুন টেলেণ্ট আমি চান্স দিম তাৰমানে দিচাঙৰ সেইটো মটিভ আৰু গম পাইছোঁ আপুনি ধৰি লওক যেতিয়া সেই ফেমটো পাই গ'ল এটা মই ফেম বুলিয়ে ক'ম সেইটো সময়ত কাৰণে ডাঙৰ এটা হিট আছিলে মানে তাৰপিছত আপুনি নিজৰ ৰাস্তাটো কেনেকৈ বনালে অলপ বেলেগকৈ একো বনোৱা নাই চোৱা বেলেগকৈ নিজৰ ৰাস্তা একোৱে বনোৱা নাই মই সম্পূৰ্ণ গাঁৱৰ পৰা অহাটো এটা ফ'ক ফিল্ডটো মোৰ মনত সদায় সোমাই আছে তাৰপিছত যেতিয়া মই গীটাৰ বজাবলৈ ষ্টাৰ্ট কৰিছোঁ বা কীবৰ্ড বজাবলৈ ষ্টাৰ্ট কৰিছোঁ তেতিয়া মই ৱেষ্টাৰ্ণ নলেজ অকণো লৈছোঁ সেই নলেজখিনি মোক কাম কৰে মই বেলেগ একো ৰাস্তা বনোৱা নাই সেই বস্তুখিনি মই ফিউজন কৰি কেনেকৈ কৰিব পাৰি এই বস্তুটো চাই থাকোঁতে ইতিমধ্যে তেনেকুৱা কেইবাটাও গান চলি গ'ল কিন্তু আপুনি সেইটোৰ পাছত সেইটো জনত কাম নাই কৰা কিন্তু অলপ মই বেলেগ পাইছোঁ বহুত কম তাৰমানে তাৰ পাছতে মই ইয়াৰ পৰা মই গুচি গ'লোঁ শিৱসাগৰ আৰু ইয়াত থাকোঁতে মই মেক্সিমাম বিহুৰীয়া গানে বনালোঁ একদম মিছা কথা ক'লে লাভ নাই দিচাং যেতিয়া হিট হৈছে দিচাং হিট হোৱাৰ পিছত আকৌ তাৰ পাছৰ বছৰ মনটুমনি হৈ আহিছে মোৰ তাত যে জোনদা মই গান এটা কৰোঁ গগনা নামৰ এখন এলবাম কৰোঁ তাতে আপুনি মিউজিক কৰিব লাগিব আৰু মোক গানকেইটা খালি সেইটো ষ্টাইলত লাগে যোনটো দেৱজিৎ দায়ে কৰি আছে মডাৰ্ণ ষ্টাইলত তাৰ পৰা সেই মনটো এলবামটো কৰিলোঁ মনটো গগনাও সেই বছৰ পূৰা ছুপাৰ ডুপাৰ হিট জাপে দিম দিচাঙত গানটো আছিলে সেইটো মই মিউজিক কৰিছিলোঁ সেই গানটো ছুপাৰ ডুপাৰ হিট তাৰপিছতে মানুহে লাহেকৈ বিচাৰিবলৈ হ'লে কিন্তু সেই এনেকুৱা এটা টেগ বহি গ'ল মানে যোনজনাকে ট্ৰেজেডি গান কৰে বেছিভাগ বা যোনজনাকৰ মিউজিক শুনিলে টোপনি ধৰে এনেকুৱা টাইপ বস্তু আহি গ'ল সেইকাৰণে মই কেইদিনমান আঁতৰি দিলোঁ তাৰ পৰা কিন্তু এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ যিহেতু ব্ৰেড বাটাৰ সেইটোৱে অসমত সঁচা কথা ক'বলৈ গ'লে গম পাইছোঁ আপুনি নতুন যিটো মানে জনাৰ লৈছে কেনেকুৱা টাইপৰ বিহু টাইপ মানে অলপ নাই বিহু নহয় এইবাৰ বিহু নহয় এইবাৰ ৰকষ্টাৰ বুলি ৰকষ্টাৰ বুলি ক'ব নোৱাৰা একজেক্টলি কিন্তু কিছুমান বস্তু ভাল লাগে ধৰা মই ছেমি ক্লাছিকেল টাইপ বস্তু ভাল পাওঁ অলপ আৰু বেছি হুলস্থুলীয়া যোনটো গান হয় সেইটো মই কৰিবলৈ অকণমান দিগদাৰ পাওঁ তাৰ কাৰণে বহুত সময় লাগি যায় মোক তাৰমানে কিন্তু তাৰ মোৰ সেই বস্তুটো আছে কিন্তু মেলোডিটো মানে বেছি পাছে মোৰ তো মেলোডি দিবলৈ ট্ৰাই কৰোঁতো বহুতখিনি তো সেইটো কাৰণে ৱেটো চাগে অকণমান বেলেগ হয় আৰু মাজতে অৱশ্যে 2 বছৰমান বেচা কথা ক'লে আপুনি এইটো মোৰ কাম বেয়াও হ'ল বহুত তাত যোৱাৰ পিছত যেতিয়া বেক হ'লোঁ মই ইয়াৰ পৰা তাৰমানে মই বেক হৈ যোৱাৰ পিছত আমাৰ এটা উপায় নাথাকি আমাক শিকোৱা মানুহ খুব কম থাকে বিশেষকৈ আমাৰ নিচিনা জেগাত কাৰণ আমিতো যথেষ্টখিনি কষ্ট কৰি বহুতখিনি বস্তুৱে শিকিছোঁ বুলি ভাবোঁ আৰু তো সেই বস্তুটো জাজমেণ্ট কৰিবলৈ অকণমান দিগদাৰ মানে গতিকেলৈ
সংগীতটো আচলতে এতিয়া মাজে মাজে লাগে কেতিয়াবা ভুলেই কৰিলোঁ নেকি ইয়াৰ পৰা গৈ লগতে মানে এইটোত সোমাই কিছুমান বস্তু বহুত ফ্ৰাষ্ট্ৰেশ্যন হৈ যায় কেতিয়াবা বহুত বেছি মানে তাৰমানে তুমি যেতিয়া এটা কাম তুমি সম্পূৰ্ণ নিজৰ যিমান আছে টেলেণ্ট গোটেইখিনি ঢালি যেতিয়া এটা কাম কৰিবা কাৰোবাৰ কাৰণে আৰু সেই বস্তুটো যেতিয়া চলিব ন' ডাউট চলিলে ভালকৈ হ'ল কিন্তু তাৰপিছত এই মেইন শিপাডাল যে মানুহে পাহৰি যায় এই বস্তুটো মোৰ লগত বহুতবাৰ ঘটিছে মই চবৰ কাৰণে কাম কৰিছোঁ মেক্সিমাম আৰ্টিষ্টৰ কাৰণে মই কাম কৰিছোঁ আৰু জুবিন দাক ডাইৰেক্টলি মই তেনেকৈ কৰা নাই কিন্তু মই চিনেমা এখনত এখন চুমা দিয়া না বুলি এখন চুমা হেৰি কৰিছিলোঁ চিনেমা কৰিছিলোঁ চিনেমাৰ মিউজিকত জুবিন দাই এটা গীত গাইছে পাপন দাক আজিলৈকে গৈ পোৱা নাই কিন্তু বাকী মেক্সিমাম আৰ্টিষ্টৰ কাৰণে মই গুৱাহাটীত কাম কৰিছোঁ সেই বস্তুখিনি সেইখিনি সময়ত তাৰমানে মই পূৰা দিল খুলি দিওঁ আৰু ঘৰৰ মোৰ একদম ইণ্টিমেচি বহুত বেলেগ হৈ যায় তাৰমানে ঘৰ হিচাপতে কাম কৰোঁ আগতে সেইবিলাক এলবাম কৰোঁতে মই বহুত বেছি পইচা লোৱা নাছিলোঁ আৰু ইয়াত আহি মানে বেছি দয়ালু টাইপ হৈ গ'লো মই গুৱাহাটীৰ মাজতে কি হয় মানে দুখৰ কাহিনী বহুত শুনো মই দুখৰ কাহিনী শুনো মানে কেলৈ মোক কয় মই নাজানো চান্সটো মুখখন দেখি চাগে লৈ যে আহিলে যোনটা মোক পইচা পাতি নাই এনেকুৱা কথা ঠিক আছে বনাই দিম গানহে কিনো কথা চবেই যে পইচা দিব লাগিব এনেকুৱা কথা নহয় তেনেকৈ বনোৱা গানো কেইবাটাও চলি কিন্তু এতিয়া সেইকেইজন আৰ্টিষ্টৰো মোক এবাৰ খবৰ ল'বলৈ সময় নাই কিন্তু আজিলৈকে একদম জিৰ'ৰ পৰা মই কৰিছোঁ সেইটো ক'ব পাৰি আৰু মোৰ নাম লোৱা মই শুনিছোঁ ক'ৰবাত একো নালাগে মোক তেওঁলোকৰ ৰেভিনিউ মোৰ শ্বেয়াৰ নালাগেতো নামটো লোৱা এটলিষ্ট তোমাৰ পডকাষ্টত মই কেইবাজনো শিল্পী আহিছে মই মিউজিক কৰা এজনৰ মুখত মই আজিলৈকে মোৰ নাম শুনা নাই একচেপ্ট প্ৰিয়ংকা ভৰালীয়ে মোক কৈছিলে তাইক মই কিবা এবাৰ এনেই মিলা মিছা কিবা সৰু সহায় এটা কৈছিলোঁ তোমাৰ তাত মই কোৱা মনত আছে প্ৰিয়ংকা মই দেখিছোঁ মানে তাই কৈছে যোনটা মোক হেল্প কৰিছিলে এটা সময়ত তাৰ বাহিৰে মই আজিলৈকে কোনো আৰ্টিষ্টক মই পোৱা নাই উভতি নাচায় মানে কোনো তো সেই বস্তুটো গাত লগা কথা কিন্তু আপোনাৰ ধৰি লওক এতিয়া এনেকুৱা ফিল হয় নি যে আপুনি যেতিয়া বেলেগৰ নাম বনাই আছিলে সেইটো সময়ত আপুনি নিজক অলপ টাইম নিদিলে একদম নিদিলোঁ ছ'চিয়েল মিডিয়াত অকণমান নিজকে উলিয়াবৰ কাৰণে একেবাৰে নিদিলোঁ সেইখিনি সময়ত কিন্তু তাতে এটা ইণ্টাৰেষ্টিং কেছ আছে যেতিয়া আমি দিচাং কৰিছিলোঁ দিচাঙৰ আগত যেতিয়া এলবাম কভাৰবিলাক আহে কভাৰ আৰ্টবিলাকত তেতিয়া মানে মিউজিক ডাইৰেক্টৰৰ নামটো বহুতখিনি তলত আহে আৰু বহুত মানুহে তেতিয়া মানে নাজানে এই গানটো কোনে মিউজিক কৰিছে একমাত্ৰ আমি দিচাঙৰ পৰা আমি এই বস্তুটো ষ্টাৰ্ট কৰিছোঁ মিউজিক ডাইৰেক্টৰৰ নাম সমান থাকিব লাগিব ডাঙৰ তাৰ আগত মানস দাই কৰি গৈছে তাৰ আগত মানে মিউজিক ডাইৰেক্টৰ কোনেও কৰা নাই মানস দাই কৰি গৈছে চব নিজৰ মানে ডাইৰেক্টৰ হ'লেও তেওঁ সেই চিনাটো বনাই থৈ গৈছে বস্তুটো তো আমিও সেনেকুৱা কৰিব নোৱাৰিলে আমাৰ দিগদাৰ হ'ব তাৰমানে এতিয়া নতুনকৈ ভাবিছে নেকি কিবা বেলেগ প্লেনটো একো নাই এতিয়া মানে আপুনি আগত অহাকে কাৰণ মই যেতিয়া এই গানটো ওলাইছিলে তৰা মই কিন্তু আশ্চৰ্য বৰপাত্ৰ এইফালে যোনজনা সমানে দেখি আছিলোঁ কিন্তু সেইটো সময়ত সেইখিনি সময়ত এটা কথা আছিলে সেইখিনি সময়ত মই হ'লো মিউজিক প্ৰডিউচাৰ সি হ'ল ছিংগাৰ আমাৰ আপুনিতো গানো গায় ভাল গান গাওঁ মই কেতিয়াৰ পৰা গান গাইছোঁ শুনা যেতিয়া দিচাং হিট হোৱাৰ হিট হোৱাৰ 2 বছৰৰ পাছত মই নিজৰ এটা গান বনালোঁ বিহু সুৰীয়া কাৰণ চবৰ কাৰণে বিহুৰীয়া গীত মই বনাই আছোঁ অলৰেডি বহুত কাম কৰিছোঁ সেইখিনি সময়ত ইমানে কাম আহিছে মোৰ ওচৰত তেতিয়া ভাবিলোঁ মোৰ গানো এটা বনাই চাওঁচোন তেতিয়া মই বনাইছিলোঁ এই মোৰে এখন চিনেমাই গীতটি আৰু চিনেমাই গীতটি লিখি দিছিলে পৰীক্ষিত কৰিলে তাই আমাৰ পৰীক্ষিত দাই লিখি দিছিলে সেই গীতটি কৰিছিলোঁ সেই গীতটিয়ে কৰা আৰু সেই গীতটি কৰাৰ পাছত মানুহে ভাবিলে ই গানো গাইচোন তাৰপিছৰ পৰা মোক দুখনমান অনুষ্ঠানত মাতিবলৈ ধৰিলে গীত গাবৰ কাৰণে তেতিয়ালৈকে মোক গীত গোৱাৰ কোনো এক্সপিৰিয়েঞ্চেই নাই তাৰপৰা আশ্চৰ্যৰ লগত গ'লোঁ কেইটামান প্ৰগ্ৰেমত প্ৰথম বছৰ তাৰ লগত গ'লোঁ যথেষ্ট প্ৰগ্ৰেমত তেনেকৈ গৈ অকণ এক্সপিৰিয়েঞ্চ হ'লে মানুহে ভাবিলে ইও গান গায় নেকি মাতিবলৈ ধৰিলে আৰু মানুহে মতাৰ পিছত যাওঁ তো ভাল পায় সকলোৱে তাৰপিছত চাগে এনেকৈ বাঢ়ি গৈ এতিয়া মাতিবলৈ ধৰিছে আৰু লাহে লাহে আপুনি একদম অনেষ্টলি কওকচোন আপুনি গুৱাহাটীৰ পৰা কিয় গ'ল তিনিচুকীয়া নাই মোৰ অকণমান ঘৰুৱা পৰিস্থিতি অকণমান বেয়া হৈ আছিলে মোৰ ভাইটিৰ বহুত অসুখ হৈছিলে মাজতে তো ভাইটিৰ লগত লাগি থাকোঁতে মানে ঘৰত মা দেউতা ভাইটি মই আমি 4টা মানুহ ভাইটিৰ অসুবিধা একদম যেতিয়া বিচনাত পৰি গ'ল মানে তেতিয়া মই ইয়াৰ পৰা বেয়া খাবলগীয়া হ'ল তাৰ কাৰণে ট্ৰিটমেণ্ট কৰিলোঁ আমি 3 বছৰ কিন্তু এতিয়া লাষ্ট আমাৰ 21ত ঢুকালে আৰু সেইখিনি ধুমুহা মানে মোৰ তাত আহি গ'ল আৰু এতিয়া তাৰ পাছত মই ফটককৈ বেয়া খাবৰ কাৰণে মোৰ মা দেউতা ঘৰত অকল থাকে দেউতাৰ বয়স হৈছে অলপ গতিকে অকণমান সেইখিনি ৰাখিবলগীয়াও হয় গতিকে চিন্তা কৰিবলগীয়া হয় বহুত আহিবলৈ তেওঁলোক নাহে নেকি ইয়ালৈ গুৱাহাটী নাহোঁ বুলি একজেক্টলি নকওঁ মই ভাবিছোঁ দুফালে টাইমটো মিলাই মই অকণমান দৌৰি কৰিব লাগিব আৰু ডেকা হৈ থাকোঁতে আধা মাহ গুৱাহাটী আধা মাহ তিনিচুকীয়া এনেকুৱা কৰিব লাগিব যিহেতু তাতো এটা ষ্টুডিঅ' আছে সেইটোত আমি কাম কৰিব লাগিব আপুনি সেইটো কথা কওকচোন সেই ষ্টুডিঅ'টো কিয় খুলিছিলে আপুনি কিবা এইম আছিলে তাত কাম কৰাৰ যিটো তিনিচুকীয়াত যদি খুলিছিলে নাই সেইটো সম্পূৰ্ণ মোৰ ষ্টুডিঅ' নহয় সম্পূৰ্ণ সেইটো ষ্টুডিঅ' মালিক আছে অ'নাৰ আছে ধ্ৰুৱজ্যোতি দত্ত হীৰকজ্যোতি দত্ত মই আচলতে তেওঁলোকৰ লগতে আছোঁ সেই ষ্টুডিঅ'ত তাৰমানে এটা ডাঙৰ কেছ আছে ইয়াতে মই গৈছিলোঁ তিনিচুকীয়া যোৱাৰ এটা বেলেগ কাৰণ আছিলে শিৱসাগৰত মই খোজ আছিলোঁ দেই মা দেউতাৰ ওচৰত বা মোৰ ভাইটি এজন আছে দৰিকা প্ৰতিম বুলি মই সিহঁতৰ ঘৰতো কেতিয়াবা থাকোঁ খুব বেছি থাকোঁ সিহঁতৰ ঘৰতে তাৰপিছত তিনিচুকীয়াত অহা প্লেনটো হ'ল এতিয়া মই তেওঁৰ নাম নলওঁ আজি ক'লোঁ বেয়া হ'ব এজন খুব ভাল মানুহে যে মোক কৈছিলে জোন তোৰ কামখিনি খুব ভাল পায় মোৰ কামখিনি দেই তই আপাৰ আছামত এনেকুৱা এটা ষ্টুডিঅ' মানে বনাওঁ তই থাকিবি লগত বাকী চব মই কৰিম যে যাতে অসমত এনেকুৱা ষ্টুডিঅ' নাই সম্পূৰ্ণ হৈ গ'ল আমি ঘৰলৈকে বনালোঁ ষ্টুডিঅ'টো বনোৱা হৈ গ'ল চব মানে দৰ্জা পাতিও লগোৱা হৈ গ'ল
তাৰপিছত কি হ'ল মানুহজনৰ নাজানো কোনোবাই চাগে কি কৰিলে কি নকৰিলে তাৰপিছত ষ্টুডিঅ' তেওঁ কেঞ্চেল কৰিলে গোটেই প্লেনটো গোটেই প্ৰজেক্টটো তাৰ আগতে কিন্তু মই তিনিচুকীয়াতকৈ বাঁহৰ পাতিলোগৈ তাৰমানে অলৰেডি যে ষ্টুডিঅ' হ'ব বনাই আছে চাবও লাগিব বনাই থ'বও চাব লাগিব কেনেকৈ বনাই কি কথা চিফ যেতিয়া হৈ গ'লোঁ তাৰপৰা যেতিয়া ডিচিশ্যনটো গম পালোঁ যে তেওঁ এইটো কেঞ্চেল কৰি দিলে বুলি তেতিয়া মোৰ টেনশ্যন হৈ গ'ল কাৰণ কিমান বগাই ফুৰিম আৰু গুৱাহাটী আহিছোঁ তাৰপৰা শিৱসাগৰ গৈছোঁ আকৌ তিনিচুকীয়া গৈছোঁ আকৌ কিমান বেগ হ'ম তেতিয়া তাৰমানে হিৰক আৰু ধ্ৰুৱ যোনটো ভাইকেইটা আছে তিনিচুকীয়াত সিহঁতৰ ঘৰত মই ভাড়া ঘৰ লৈছিলোঁ সিহঁতি দুইটা মিউজিকৰ লগত জড়িত তেতিয়া সিহঁতি কণ্ডিশ্যনটো গম পায় তেতিয়া সিহঁতি ক'লে যোনটা এটা কাম কৰা তুমি চিন্তা কৰিলে আমি গোটেইকেইটা মিলি এটা ষ্টুডিঅ' কৰি দিওঁ যিহেতু আহিলে তুমি ইয়ালৈ সেই তেনেকৈ সেই ষ্টুডিঅ'টো খোল খালে আৰু তেতিয়া তাৰ লগতে জড়িত হৈ আছে তাৰপাছৰ পৰা আৰু গুৱাহাটীৰ মাজতে মই সেই তেনেকুৱা খুব আৰু লগতে তোমাৰ এনেকুৱা পৰিস্থিতিৰ কাৰণে মাজতে 8 বছৰ নাহিলোঁ গুৱাহাটী ৰিচেণ্টলি মই এই বছৰ 24 লাষ্টত আহিছোঁ ডিচেম্বৰত এইটো ছেকেণ্ড টাইম 8 বছৰৰ পাছত গুৱাহাটী এইফালে মুখেই নকৰিলোঁ মই এইফালে মুখেই কৰা নকওঁ সেইখিনি কিছুমান বস্তু মানে মোৰ বহুত গাত লাগিলে সেইখিনি সময়ত যেতিয়া মানুহে কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ পাহৰি যায় ন এইটো বহুত দুখ লগা কথা মোৰ কাৰণে বিশেষ মই ইম'চনেল মানুহ বহুত মই নোৱাৰোঁ সহ্য কৰিব তাৰমানে কিন্তু মানুহে গুৱাহাটীত ধৰি লওক নিজৰ ফিল্ডটো বনাবলৈতো আহে কাক কেনেকৈ ওপৰেদি যাব পাৰি এইটো মই ভুল বুলি নকওঁ কাৰণ ধৰি লওক তেওঁলোক কোনটো পৰিস্থিতি পাইছে আমিও সেইটো গম নাপাওঁ একদম আমি নিজৰ সেইটো নিজে চাব লাগিব মই এতিয়া মোৰ ডাঙৰ কিছুমান জাতকা খাই গৈছোঁ মই লাষ্ট 1-1.5 বছৰত কিন্তু তথাপিও আগবাঢ়িতো যাব লাগিবই একদম এতিয়া মোৰ যোনটা এটা কথা কওক ধৰি লওক মৰাণত তাততো মিউজিকৰ চিনটো বহুত চেঞ্জ হৈ গ'ল এখন যিখন মানে ধৰি লওক ষ্টুডিঅ'টো আছিলে এতিয়া তিনিচুকীয়াত ধৰি লওক তেনেকুৱা নাই নেকি টেলেণ্ট এতিয়া বিহু চিহুততো বহুত এডভান্স হয় মই যদি কওঁ আছে টেলেণ্ট নাইকিয়া নহয় টেলেণ্ট চবৰে আছে কিন্তু কি হ'ল আজিকালি অকণমান বস্তু এটাই অকণমান বেয়া কৰে কিছুমান বস্তু লবি এটা থাকে চব চিষ্টেমতে ন এই লবিটো থাকিলে মানুহে ইটো সিটোৰ লগত মিলিব নোৱাৰা হয় নিজৰ মাজতে থাকিবলগীয়া হয় কম্পিটিশ্যনে নাই তিনিচুকীয়াত আছে জানো কম্পিটিশ্যন নাই নথকাটো আটাইতকৈ ডাঙৰ প্ৰব্লেম তাত থকা মিউজিচিয়ানখিনিৰ কাৰণে বা মোৰ কাৰণে বা তাত যোন যাৰ ষ্টুডিঅ' আছে তেওঁলোকৰ কাৰণে তাত শিকোৱা মানুহ এজন নাই কাৰণে সেই প্ৰব্লেমটো হৈ চবেই ফেচ কৰিবলগীয়া হয় কামৰ কোৱালিটি উন্নত কৰিবলৈ বহুত দিগদাৰ তাত বহুত বেছি দিগদাৰ কাৰণ আমাৰ শিকোৱা মানুহ নাথাকে আমি যিখিনি জানো আমিয়ে জানো মানে মোৰ ওপৰত কোনেও নকওঁ এইটো ভুল হৈছে তেনেকৈ কৰোঁ বুলি সেইখিনি সময়ত তাৰমানে ইয়ে যথেষ্ট জানা নিচিনা হৈ যায় আমি নিজকে তো সেই বস্তুটো যদি শিকিবলৈ নাপাওঁ কাৰোৰ পৰা তুমি সদায় নিজকে ওপৰতে ৰাখিবা আৰু তেতিয়া কাম কেতিয়াও ভাল নহয় মানে আপুনি ঘূৰি নাচালে মানে কি একদম মানুহৰ লগত কণ্টেক্টে বাদ দিলে নেকি একদম টোটেলি বহুত মানুহ অকল মেইন দিগন্ত বৰদলৈ আছিলে পৰীক্ষিত কলিতা তেনেকৈ 2-3টা মানুহ আছিলে যিকেইজনে মোক বহুত সহায় কৰিছিলে গুৱাহাটী হোৱাৰ পিছত সেইকেইজনৰ লগত মোৰ টাৰ্মছটো আছে ভালকৈ কিন্তু বাকীসকলৰ আজি মোৰ ঘৰৰ ফ্ৰণ্টেদি গ'লেও মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো গ'লে মোক খবৰ ল'বলৈ সময় নাথাকে মই গম পাই থাকোঁ তিনিচুকীয়ালৈ কোন আৰ্টিষ্ট ক'ত পাৰ হৈ গৈছে মই আপুনি জানিছোঁ এতিয়া নকয় কিন্তু মোৰ জানিবলৈ মন আছিলে ষ্টৰীখিনি নাই ষ্টৰী একো নাই ষ্টৰী তেনেকুৱা বিশেষ নহয় তাৰমানে কি হ'ল যেতিয়া মই কামখিনি কৰিলোঁ যেতিয়া মই কামখিনি কৰিছিলোঁ কামখিনি কৰোঁতে সিহঁতৰ লগত মই এটা প্ৰফেচনেলকৈ ভাবি কিন্তু কোনো কাম কৰা নাছিলোঁ যাৰ লগত মই কৰিছোঁ আজিকালি কাম নিৰ্দিষ্ট কাৰো কথা মই কোৱা নাই যাৰ লগত কৰিছোঁ বহুত শিল্পী আছে মই কাম কৰা বহুত তুমি বাকী নাই বুলি ক'বা মই দিক্ষুদাৰ কাৰণে কৰিছোঁ কৃষ্ণদাৰ কাৰণে কৈছোঁ কৃষ্ণচুতীয়াদাৰ কাৰণে আচুৰ্যৰ কাৰণে কৈছোঁ মন্টুৰ কাৰণে কৈছোঁ নীলাক্ষীৰ কাৰণে কৈছোঁ দিক্ষুদাৰ কাৰণে কৈছোঁ আৰু কিমান কত আৰু এটা ল'ৰা আছিলে আমাৰ ষ্টুডিঅ' ওৱান বুলি এটা ঠেঙাবাৰীত ষ্টুডিঅ' আছিলে অসীম দা আজি নাই তেওঁ ঢুকালে তাতে সেই সৰু সুৰাকৈ অসীমদাক সহায় কৰিছিলে এটা ল'ৰাই এদিন মই তাত ষ্টুডিঅ' ৰেকৰ্ডিং কৰি যাওঁতে সি মোক ক'লে যোনটা চাওক মোৰ এনেকুৱা অৱস্থা মই ষ্টুডিঅ'তে কাম কৰি আছোঁ আপুনি মোক সহায় এটা কৰিব লাগিব মই কৈছোঁ কি হয় বোলে মোক গান এটা বনাই দিব পাৰিব মিউজিক পইচা পাতি নাই মোৰ হ'ব ঠিক আছে মই তেতিয়া বহুত কাম কৰিলোঁ তেনেকুৱা তাক মই গানটো বনাই দিলোঁ সেই বছৰ গান ইমানেই হিট কি আছিলে চাইকেলৰ কিবা বুলি আছিলে এটা আৰু তাৰপৰা সেই গানটো হিট হোৱাৰ পাছত তাৰ পাছৰ বছৰলৈকে কণ্টেক্টটো ৰাখিলে আৰু তাৰপিছত আজিলৈকে নাই সেইদিনাখন লেটেষ্ট মই ধেমাজিলৈ গৈছিলোঁ ধেমাজি ফালৰ ল'ৰা তাক মই ফোন কৰিলোঁ ক'ত আছা মই সেইফালে গৈ আছোঁ আহিবা নেকি ওলাই এই যোনটা মোৰ ঘৰৰ পৰা বহুত দূৰ হৈ যাব নহয় নেযাওঁ নেকি মোৰ হয় সেই এটাই ফোন কৰিলোঁ সেইবিলাক মানে গাত লগা কথা বেয়া লাগে সেইবিলাক চবেই নিজে বুজা কথা আজি মই ইয়াত আহি এইখিনি কথা ক'বলগীয়া নহয় তাৰমানে আচলতে সেইখিনি যদি ঠিক হৈ থাকিলে আপুনি মই ইমান অকৰা বুলি ভবা নাছিলোঁ কিন্তু আপোনাক মই অকৰা নহয় মই টেঙৰ কিন্তু মোক মানে আপোনাক কোনোবাই এনেকৈ খেলিলেও গুচি গৈছে হৃদয়খন লগত অন্তৰখন মোৰ বহুত কোমল মানুহটো মই বেছি অকৰা নহয় মই মানে বুদ্ধিও যিমানখিনি পাৰোঁ কটীয়া আহোম বুলি কয় মোক বহুত চাবৰ গতিকে বুদ্ধিত ভালেই মই কিন্তু মই ইম'চনেল বেছি মানুহে ফটককৈ মোক মানে কেচ কৰি ল'ব পাৰে সেই বস্তুটোত দুখৰ কাহিনী শুনাই দিলে মানে সেইটোৱে হৈ আছে আজিলৈকে মোৰ আজি পৰ্যন্ত এতিয়া চেঞ্জ আহিব মই একদম চিয়'ৰ বিচাৰিছোঁ আৰু আমি আগবঢ়াৰ আগতে মই এটা গান যোনটোৰ পৰা শুনিবলৈ বিচাৰিছোঁ যিহেতু অডিয়েঞ্চে অলপ বিচাৰে যাতে অকণমান গান চাত থাকক নহ'লে কথা মানে হেৰি হয় ঠিক আমি ধুনীয়া আপুনি ট্ৰেক এটা দিছিলে অকণমান আগতে আৰু মই ট্ৰেকটো আপুনি নিজে কৰিছে ন মিউজিক সম্পূৰ্ণ নিজে কৰে একদম বেলেগ পাইছোঁ মই আপোনালোকে শুনি চাওক গানটোৰ নাম কি এইটো ফাগুন আৰু তুমি মই এইটো ৰিলিজ হ'ল নে ৰিলিজ হৈছে ন
বহুত ভাল ভাল গান মানুহে শুনা নাই দেই মই বেলেগৰ কথা পাতি দিয়ক মই যোনে গম নাপাওঁ এইখিনি গানৰ কথা তাৰমানে আমাৰ এই গীতবিলাক কেলে মানুহে নলয় বুজি নাপাওঁ আজি নতুন জেনেৰেশ্যনটো গান শুনিব পৰা হৈছে আজিকালি জানে নতুন জেনেৰেশ্যন নহয় আপোনালোকৰ ফালৰ পৰা পুচু কৰা হোৱা নাই দেই মই অনেষ্টলি কওঁ আপুনি মোক দিয়ক এটলিষ্ট মই নাই মোৰ নিজৰ ভুল আছে অকণমান সেইটো ক্ষেত্ৰত মানে এবাৰ ধৰি লওক এলগৰিদমত অহাৰ পাছত আপুনি পাই থাকিব মাৰ্কেটখন কিন্তু প্ৰথম বস্তুত অকণমান দিগদাৰ হয় সেই বস্তুতে মোৰ লগত হেৰি আছে কাৰণ মই মিউজিক প্ৰডিউচাৰৰ পৰা ফটককৈ মই ছিংগাৰ লাইনত গুচি আহিলোঁ ন এই বস্তুটো মই এষ্টাব্লিছ কৰিবলৈ অকণ সময় লাগিছে গতিকে কাৰণ প্ৰথমবাৰ যদি মই অকল ছিংগিঙতে লাগি থাকিলোঁ তেতিয়া হয়তো ইমান দিনে এষ্টাব্লিছ হৈ গ'লোহেঁতেন গম পাইছোঁ মই আধা কৰা হৈছে ন এটা মই ষ্টেজত বজাইছোঁ এই ষ্টেজত প্ৰায় তোমাৰ 2000 চনৰ পৰা 2000 চনৰ পৰা মানে প্ৰফেচনেলি বজাইছোঁ মানৱ সবিনৰ লগত বজাই আছোঁ প্ৰায় 2013 চনলৈকে মই ষ্টেজতে থাকিলোঁ কীবৰ্ড বজাইছিলোঁ কীবৰ্ড নহয় মানৱ জালত মই গীটাৰ বজাইছিলোঁ গীটাৰ বজাইছিলে মই মানে মেইনলি মই কীবৰ্ড শিকিছিলোঁ গীটাৰখন কিন্তু বজাইছিলোঁ গীটাৰখন নিজে শিকি বজাইছিলোঁ কিন্তু গীটাৰখনে লাষ্টত বজোৱা হ'ল মোৰ তো তেতিয়াৰ পৰা কৰি তাৰপিছত আহিছোঁ মই ষ্টুডিঅ'ত সোমাইছোঁ তাৰপিছত এতিয়া মই গানলৈ আহিছোঁ বহুতখিনি বস্তু ভাগ হৈ গ'ল ন মাজত সেইকাৰণে অকণমান টাইমবিলাক অকণমান মোৰ মানে অকণমান বেছি দীঘল লাগিছে দিয়ক আমি তেতিয়াহ'লে এবাৰ শুনি চাওঁ আপোনালোকে ৰেকমেণ্ড কৰি জনাব যে জোনদাই সঁচাকৈ গান গাব লাগে নে নালাগে নজুনে আহি দিলা বহি বাটৰে ঠিকনা জোনাকীয়েও তাতে বহি লিখিব ৰচনা আকুলে বিয়াকুলে কৰি মন পুৰণীয়া এটো পোলা দুটো পোলা তোলে মৰম সাঁচতীয়া ফাগুনেও আহি দেখো বুকুত তোলে অচিনা অজানা সুৰ ভুলতেও নহবি তই কাৰো জানৈ হবি মাথো মোৰ আবতৰীয়া নিয়ৰে আহি তিয়ালেহি বন নধৰোতেই ঠন তোৰ মিঠা হাঁহিটিয়ে ডুবালেহি মন জীয়া জীয়া যৌৱন সামৰি সামৰি থব খুজিলেও দুনাই গ'লে মন বিয়পি বিয়পি পৰে মৰম নামৰ চিয়াঁহীৰে ৰং নজুনে আহি বিলা বহি বাটৰে ঠিকনা জোনাকীয়েও তাতে বহি লিখিব ৰচনা এই গানকেইটা জেগাত পোৱাগৈ নাই কৈছো নহয় ৰিল চিল বনাবৰ কাৰণে বহুত ধুনীয়া হয় মিউজিকটো বহুত ধুনীয়া হৈ আছে হয়নে আৰু একদম ৱাডিয়া টাইপ যিটো ফিলটো হয় মানে একদম এই ফিল আপোনালোকে চাওক গানকেইটা মই তলত লিংক দি দিম যদি পাৰে ৰিল চিল বনাওক অকণমান ঠিক আপুনি এনেই আজিকালি এটা ট্ৰেণ্ড চলি আছে ৰিল চিল বনাবলৈ মানুহ অকণ পে'মেণ্ট চেমেণ্ট কৰে মই গম পাইছোঁ আৰু এই বছৰে বেয়া নাপাই অকণমান টানি লওক নাই এইটো চৰি এই বছৰহে মই গম পাইছোঁ আচলতে ৰিলৰ গোটেই কাৰবাৰবিলাক যে ইমান ডাঙৰ এনেকুৱা এটা বস্তু চলি কাৰণ আমি বহুত আউটডেটেড আগৰ মানুহ আৰু মই এইফালে যেতিয়া সোমাই দিলোঁ মই বহুত বস্তু বুজি পোৱা নাছিলোঁ কিন্তু এতিয়া দেখিছোঁ আৰু এতিয়া বস্তুখিনি দেখি কিন্তু অকণমান মানে অনীহা অহা হৈছে কি কাৰণে তোমাৰ কাৰ কোনো গানৰ একো কথা নাই একো কথা বতৰা নাই ইনষ্টাগ্ৰামত আপলোড কৰে কাৰোবাক ইনফ্লুৱেঞ্চাৰক পইচা দিয়ে ট্ৰেণ্ডিঙত থাকে 10-15 দিন এটা গান সেইটো গানটো খালি অকল ট্ৰেণ্ডিঙতে থাকে মানুহৰ মাজত নাথাকে কিন্তু তো এই বস্তুখিনিৰ কাৰণে আজিকালি মানে যিয়ে দিয়ে আজিকালি লগে লগে আহি তাৰমানে ট্ৰেণ্ডত সেইটো
কিন্তু মানুহখিনিও ভুল বাৰু এইটো মানুহৰো ভুল আছে কিন্তু মানুহৰ ভুল মানে কি হৈছে আমি মই যদি অডিয়েঞ্চ হিচাপে চাওঁ হা ভাল গান নোপোৱা হৈছে দেখোন ওলাই আছে কিন্তু ভাল গান আমাৰ ওচৰত নাপাইছে মানে এই বস্তুটো পাব্লিচিটিৰ কাৰণে অনিহা আচলতে বহুত মানুহৰ যেনেকৈ মোৰ হৈছিলে কিছুমান বহুত স্বাভিমানী মানুহ থাকেতো যোনে সংগীতৰ লগত সৰুৰ পৰা ধৰা বহুত বেছি কষ্ট কৰি আহিছে বহুত বেছি কষ্ট কৰি বস্তুটো পাইছে ফলটো সেই মানুহখিনি আত্মসন্মানটা বহুত বেলেগ তাৰমানে সি যাৰ তাৰ আগত ফটকৈ সেই বস্তুটো হ'ব নোৱাৰে সৰু হ'ব নোৱাৰে কিন্তু এতিয়া মই যে এইটো কথা কওঁ ধৰি লওক আপুনি অৰিজিত বা বাহিৰৰ যিখিনি বলিউডৰ কথা কৈ আছে ডাঙৰ ছিংগাৰ তেওঁলোকে কিন্তু ইনডাইৰেক্টলি প্ৰমোট কৰি আছে টি চিৰিজৰ থ্ৰুৱেদি মেবি তেওঁ নাই কৰা তেওঁ ঘৰত বহি ধুনীয়াকৈ আছে বাকী গোটেই কামখিনি টি চিৰিজ বা যি মিউজিক কোম্পানী বস্তু তেওঁলোকে কৰি আছে আমাৰ ইয়াততো সেইটো বস্তু নাই এতিয়া আমাৰ নাই কিন্তু পি আৰ চিষ্টেমটো আজিকালি আহিলে বুলি গম পাইছোঁ মই পি আৰ আজিকালি আছে সকলোৱে এজন থাকেই মানে এটা টিম থাকেই পি আৰ টিম থাকে বাৰু আজিকালি মেক্সিমামৰ আছে তো মই নাজানিছিলোঁ এইখিনি কথা কিন্তু যদি গম পালোহেঁতেন তেতিয়া মই ইমান দিনে মই বেষ্টটো বনাই ল'লোঁ নিজৰ ধুনীয়াকৈ মই এতিয়া গম পাইছোঁ যে ইনষ্টাগ্ৰামৰ ৰিলছৰ কাৰণে পইচা দিলে ইমান ইনষ্টাগ্ৰাম ট্ৰেণ্ডত আহি যায় বা ইউটিউবত তোমাৰ গানটো দি লগে লগে বুষ্টিং কৰিলে তোমাৰ ট্ৰেণ্ডত আহে চলি যায় গানটো বহুত পাছতীয়াকৈ মই গম পাইছোঁ আৰু আমি হ'লো মধ্যবিত্ত মানুহ আমি বহুত বেছি ইচ্ছা কৰি আমি কৰিব নোৱাৰোঁ সেই বস্তুটো এটা লেভেললৈকে আমি পোৱাৰ পাছত কৰিব পাৰিম যিখিনি এতিয়া কৰি আছে এটা লেভেলত কিন্তু আমি সেইখিনি পোৱাগৈ নাই যিহেতু এতিয়ালৈকে তো সেইখিনি কৰিবলৈ সামৰ্থ্য অকণমান কম হয় চব বস্তুতে কিন্তু আপুনি যিটো কৈছিলে মানুহৰ মাজত নাপায়গৈ সঁচাকৈ নাপায়গৈ এতিয়া আপুনি যিটো কথা কৈ আছে পইচা দি পিনি পি আৰ ডি কৰিছে এইটো বুষ্ট কৰিছে জাষ্ট বুষ্ট কৰিলে অকণমান মানুহৰ মাজত সেইখিনি ট্ৰেণ্ডিঙত আহিলে 2-3খন শ্ব'জ পাব সেই বস্তুটো গালে তাৰপিছত সেই গানটো নামৰ নিচিনা নাইকিয়া হৈ যায় তাৰমানে শ্ব'জ এতিয়া কোনে পাব তুমি ইনষ্টাগ্ৰাম চাব নহয় প্ৰত্যেকটো গানে ট্ৰেণ্ডিঙত যোনে গান উলিয়াইছে কোনে কাক মাতিব ভাই ইমান আৰ্টিষ্ট হৈ গৈছে আৰ্টিষ্ট মই কৈছোঁ ইমান আৰ্টিষ্ট কিন্তু ভাল কথা আৰ্টিষ্ট ওলোৱাটো বেয়া কথা বুলি মই নকওঁ কিন্তু সকলোৱে অন্ততঃ এটা পৰিমাণৰ জ্ঞানটো লৈ লোৱা উচিত আচলতে আৰ্টিষ্ট হ'বলৈ হ'লে আৰ্টিষ্ট মানে গায়িকা বুলি কওঁ মই তো আৰ্টিষ্ট হ'লে শিল্পী হ'লে অকণমান বেলেগ হৈ যায়গৈ তো শিল্পী হাইট পৰিবলৈ বহুত ডাঙৰ মানুহ হ'ব লাগিব ভাল জনা মানুহ হ'বলৈ আমিতো কোনোৱে নকৰোঁ নতুন যিসকল এতিয়া আহিছে গায়ক গায়িকা ফ'ল' কৰেনে আপুনি একদম বহুত ভাল পাওঁ মই নতুন ল'ৰাখিনিৰ কাম মই আহিলে প্ৰথম সেইখিনি শুনো ইমান ধুনীয়া কাম চলি আছে ইমান ধুনীয়া কাম নতুন ল'ৰাখিনি সাংঘাতিক টেলেণ্টেড তাৰমানে সিহঁতৰ মিউজিকত ফিল্ডটো আছেই লগতে টেকন'লজিটো সিহঁতে জন্মৰ পৰা আহিছে আমি যেতিয়া মিউজিক কৰিছিলোঁ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ মই 2002 চন 2003 চন এনেকুৱাত হৈছিলে মই তেতিয়া পাইছিলোঁ নিউ উইণ্ড' 2 এতিয়া নিউ উইণ্ড' তোমাৰ 13-14 চলি আছে তো সেইখিনি সময়ত আমি বস্তুটো বুজি পোৱা নাছিলোঁ যে মানে কিবা এটা চাবলৈ হ'লেও ইউটিউবত বিচাৰিবলৈ 2G নেটৱৰ্ক ঘূৰি থাকে এটা তুমি চাব নোৱাৰা ভিডিঅ' শান্তিত 2 ঘণ্টা কমত 30 মিনিটৰ ভিডিঅ' তো আমি সেইখিনি খুচৰি ল'ব দিগদাৰ হৈছে কিন্তু আজিকালি কি হৈছে ল'ৰা ছোৱালীৰ হাতত মোবাইল পাই আহিছে লগে লগে ন কিবা এটা পঢ়াই লগে লগে ইউটিউব মাৰিছে গোটেইখিনি চলিউশ্যন পাই গৈছে কামবিলাক বহুত ধুনীয়া মই সান্নিধ্যৰ গান বহুত ভাল পাওঁ শংকুৰাজ কোৱাৰ কথা ক'বলৈ মোৰ বহুত ভাল লগা এটা ব্যক্তিত্ব আৰু নতুন বহুতখিনি ল'ৰা আছে লক্ষী চন্দ্ৰৰ মাতটো মই ভাল পাওঁ তাৰপিছত আৰু ভাস্কৰ অফিচিয়েলৰ মাতটো ভাল মই মানে নতুন যিমানখিনি লৈছে মই সকলোৱে গান শুনিছোঁ আৰু সকলোৱে খুব ধুনীয়া কাম কৰি আছে আপুনি যিখিনি কথা কৈছে মানে যিকেইজনৰ কথা তেওঁলোকৰ ষ্টেজত কাৰ ভাল পায় আপুনি ষ্টেজ যিহেতু মই নিজেও ষ্টেজ কৰি গতিকে মই ষ্টেজ খুব কম চোৱা হয় আৰ্টিষ্টৰ চাবলৈ সময়টো খুব নাপাওঁ কিন্তু মাজে মাজে লাইভত চাওঁ মই লাইভত এটা ল'ৰাক ভাল লাগিছে বিশ্বৰুট বৰ ধুনীয়া গায় সি য'তেই হওক লাইভত হওক বা ৰেকৰ্ডিঙত হওক তাৰ মাতটো শুনিবলৈ ইমান ধুনীয়া লাগে বিশ্বৰুট আৰু এটা ল'ৰা আমাৰ নাজিৰা এটা ল'ৰা আছিলে অনুৰাগ বুলি তাৰ সি মাজতে এটা নে দুটা গানে কৰিছিলে অনুৰাগ একজেক্টলি তো সিহঁতি মোৰ মানে পাৰ্চনেলি চিনাকি নাই কিন্তু মই সকলো কথা জানো আৰু গান শুনি থাকোঁ তাৰ দুটা গানেই পালোঁ চাগে মই আজিলৈকে তাৰপিছত পোৱা নাই কিন্তু বহুত ধুনীয়া গায় ভাল গায় সি বিজনেছত নামিছে নেকি কৈছিলে বিজনেছ কৰিম বুলি এই গোৱাটো উচিত কিন্তু তাৰ বহুত ধুনীয়াকৈ মই এতিয়া 2-3জনমানৰ কথা ক'বলৈ অকণমান দিগদাৰ হয় মানে মোৰ এনেকুৱা লাগিছে তেওঁলোকে যিটো মিক্সিং মাষ্টাৰিং কৰে ইয়াত ষ্টেজতো সেইটো লাগিব তেওঁলোকক লাগিব একজেক্টলি বুজিছেনে সেইটো এটা ডিফাৰেঞ্চ আহি গৈছে কাৰণ ইমান ট্ৰেইন নহয় মানে যিমান দেখিছোঁ পাছত গৈখিনি বস্তু অকণমান গম পাই যায় যে অলপ বেলেগ হৈ আছে আপুনি যেতিয়া নতুনকৈ এতিয়া ষ্টাৰ্ট কৰিব এতিয়া ভাবিছে নেকি বা লগত টিম চিম ৰাখিম বুলি নাই ইঞ্জিনিয়াৰ নাই এতিয়ালৈকে ভবা নাই ইঞ্জিনিয়াৰ বুলি চোৱা মই আচলতে গুৱাহাটীত আহিলে গোটেই মানুহখিনি মই ঘৰৰ মানুহখিনি যোনখিনি মেইন মানুহে কাম কৰি আছে ইণ্ডাষ্ট্ৰীত তো গোটেই মানুহখিনি মই ঘৰুৱা গতিকে ইয়াত আহিলে মই বেলেগকৈ চিন্তা কৰিব নালাগে চাউণ্ড ইঞ্জিনিয়াৰ কাক ৰাখিম কোনে মোৰ গানটো মিক্স কৰিব কোনে গানটো বজাব তাত থাকিলে মোৰ কিন্তু এই প্ৰব্লেমটো হয় তাৰমানে তিনিচুকীয়াত থাকিলে মানে আৰু ফোনত চব কাম নহয় মেইলত চব কাম নহয় মানুহজন যদি ওচৰত নাথাকে তো সেইকাৰণে প্ৰব্লেম হয় কিন্তু এতিয়া ভাবিছোঁ এইফালে যদি কাম কৰা হয় থাকি এনেকৈ আধামা তেতিয়াহ'লে দিগন্ত দাস সকলোকে পাম মেইন মানুহখিনি তেওঁলোকৰ পৰা শিকাও হ'ব আৰু কামো ভালকৈ ওলাই যাব এই মিক্সিং চেপ্টাৰটো আৰু মাষ্টাৰিং চেপ্টাৰটো বহুত টান চেপ্টাৰ মই মাজতে ট্ৰাই কৰিলোঁ বহুত নিজৰ গানেই নিজে মিক্সিং কৰি চালোঁ কিন্তু ইমান সহজ নহয় ইমানেই বেয়া হ'ল মিক্সিং তাৰপিছত মই এতিয়া কাণত ধৰিছোঁ মই চাব পাৰোঁ তো কৰাগেইতে কৰি থাকোঁ মই নকৰোঁ আপুনি মানে লগত গান কিমান আছে আপোনাৰ নিজেই গোৱা মোৰ খুব বেছি 7টা বা 8টা গান আছে 7টা আপুনি ষ্ট্ৰিমিং চাইটত দিছে নি এতিয়ালৈকে
ষ্ট্ৰিমিং ছাইটত মই উইংক মিউজিকত দিছিলোঁ উইংকত কিন্তু ৰিচেণ্টলি উইংটো বন্ধ হৈ গ'ল অ'কে এটা কথা ক্লিয়াৰ কৰি দিবচোন হা এতিয়া ধৰি লওক ছিংগাৰ বা ৰাইটাৰ তেওঁলোকে যদি ষ্ট্ৰীম ছাইটত দিয়া হয় তাৰ পৰা ৰাইটাৰজনেও এটা এমাউণ্ট পায় নেকি পইচা পায় পায় মিউজিক প্ৰডিউচাৰ পায়নে সকলোৱে পায় যাৰ যাৰ নাম থাকিব তাত সকলোৱে পাব তাৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে এটা IPRS বুলি কয় সেই ক্ষেত্ৰত তুমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেই হিচাপততো আপোনালোকে বহুত টকা আহিব লাগে দেখোন দিয়া মই নেপালোঁ মানে মই এতিয়া কি ক'ম এটা খুব ডাঙৰ চেনেল আছে গুৱাহাটীৰ চেনেল দাদাজনৰ চেনেল তেওঁ সংগীতৰ লগত জড়িত তাত মই দুটামান এলবাম দিলোঁ এতিয়ালৈকে কিন্তু ভিডিঅ' আৰু অডিঅ' মিলাই মিলিয়নছৰ ওপৰত বহুত মিলিয়ন হৈ আছে মানে আজিলৈকে ৰেভিনিউ মই নাপালোঁ কিন্তু একটকা এদিন তেওঁক ফোন কৰিছিলোঁ মই তেওঁ ক'লে যে মোৰ ইয়াত ল'ৰা এটা আছিলে সিয়ে গোটেই হিচাপখিনি চাই আছিলে তো সেইখিনি মানে হিচাপে সিয়ে গম পাব মই গম নাপাওঁ আৰু তেনেকুৱা টাইপ কৰিলে মই আজিলৈকে এক টকা চুই পোৱা নাই মোৰ নিজৰ গানৰ অনলাইন না ইউটিউবৰ পৰা পাইছোঁ না অডিঅ' প্লেটফৰ্মৰ পৰা পাইছোঁ মই ক'ৰ পৰা চুই পোৱা নাই কিন্তু অডিঅ'টো ডাইৰেক্ট আপোনালৈ যায় দেখোন কেনেকৈ মোলৈ আহিব এইটো মানে ধৰি লওক অডিঅ' যিবোৰ কি মই নামটো পাহৰি থাকিলোঁ কি বুলি কয় এইটো যিমান স্পটিফাই গানা যিমান আছে চব ডিষ্ট্ৰিবিউটৰ যিটো মানে থাকে তো তেওঁলোকেতো ছিংগাৰৰ লগত নহয় আপুনি যদি আছে মানে মিউজিক প্ৰডিউচাৰ হিচাপে আপোনাৰ কামটোতো আপোনালৈ ডাইৰেক্ট যাব লাগে সেইটো ইউটিউবৰ লগত কেছে নাই ইউটিউবৰ পৰা তেওঁলোকেতো কালেক্ট কৰে সেই গানখিনি যাক মই দিছিলোঁ চেনেলটো সেই চেনেলটো মানুহে অডিঅ' প্লেটফৰ্মত সিহঁতৰে আছিলে ধুম দানা এইটো এলবাম আছিলে ডালিমি বুলি এটা এলবাম মই একদম সম্পূৰ্ণ নিজৰ পৰিকল্পনা চব লিখা মেলা চব মোৰ গানৰ ৰূপম বৰাই গাইছিলে মই শিৱসাগৰ খুব ধুনীয়া আছিলে এলবামটো সেই এলবামটোৰ অডিঅ' ভিডিঅ' মিলাই গান আছিলে অডিঅ' আছিলে 6টা ভিডিঅ' আছিলে 4টা সেই চেনেলটো আজিও আপলোড হৈ আছে নেক্সট টাইম যিহেতু সংগীতৰ মানুহ আমাতকৈ বহুত ছিনিয়ৰ মই সেইকাৰণে একো মানে হ'ব আৰু দিয়ক এনেকৈ মই এৰি দিলোঁ আচলতে কিন্তু এৰি দিয়াটো মোৰ ভুল হৈছিলে এইটো আজিকালি ল'বই লাগে ধৰিব লাগে আৰু মই IPRS কৰা নাছিলোঁ মই এইটো প্ৰব্লেম এতিয়া মই ভাবিছোঁ কৰিম ফৰ্ম ফিল আপ কৰি মেলি তাৰপিছত তেতিয়া মই ৰেভিনিউখিনি পাম অন্তত নাম য'ত আছে আপুনি নিজৰ হিচা নিজে পাই আপুনি কাকো একো ক'ব নালাগে মানে বহুত ডাউনগ্ৰেড হৈছিলোঁ সেইটো চাইডে যাওঁতে বহুত ডাউনগ্ৰেড মানে এতিয়া মই গুৱাহাটীত আহি যিখিনি কথা গম পাইছোঁ এই লাষ্ট 2 মাহ যে বহুত আগত গৈ আছে পৃথিৱীখন আপোনালোকৰ জেনেৰেশ্যনৰ যিমান আছে আহিছে মানে ইয়ালৈ মই প্ৰায়ভাগৰ পৰাই এইটো বস্তু পাইছোঁ মানে বহুত পইচা বেলেগে খালে বহুত আমাৰ সময়ত মানে 2-3টামান ইমান ডাঙৰ চেনেল বনি গৈছিলে ইউটিউবত বেলেগৰ বস্তুৱেদি মানে নিজৰ ৰেভিনিউ আৰ্ণ কৰা একদম কোটিত ঘটিছে বহুত দেখি আছোঁ বহুত চেনেল দেখি আছোঁ এতিয়া নাইকিয়া হৈ গ'ল বাৰু কাৰণ আপুনি বুজি পাই গ'ল মানুহবিলাক চব নিজৰ ভাগে গুচি গ'ল আচৰ্য গান নীল আকাশৰ গান আগতে এইটো বস্তু কৰাই নাছিলে ন কোনো প্লেটফৰ্মৰ কথাটো আগতে গম পোৱা নাছিলে ছ'চিয়েল মিডিয়া যিহেতু ইমান এক্টিভ নাছিলে তেতিয়া মানুহে ইমান গম নাপায় টিভিত যোনটো দিয়ে বা পেপাৰত যোনটো দিয়ে বা মানুহৰ মুখৰ পৰা যোনটো শুনা তুমি সেইটো গম পাবা আজিকালি মোবাইলটো খুলিলে সকলো বস্তু গমেই পাই থাকে কিন্তু আপুনি দেখোন একদম A গ্ৰেডৰ মানুহ আছিলে ইণ্ডাষ্ট্ৰীত A গ্ৰেডৰ বুলি নহয় আচলতে নহয় আপোনালোকতকৈ মানে নলেজটো কাৰণ আছিলে সেইটো সময়ত নহয় সেইটো সময়ত আমাৰ বয়সৰ ল'ৰা খুব কম আছিলে এৰেঞ্জমেণ্টৰ আমি যোনখিনি সময়ত কাম কৰি আছিলোঁ তেতিয়া ইমান ল'ৰা ছোৱালী নাছিলে কাম কৰা আজিকালিতো চব সকলোৱে লেপটপ এটা কিনে এফএল ষ্টুডিঅ' ইনষ্টল কৰে লগে লগে মিউজিক হৈ গ'ল গান হৈ গ'ল নিজে মাষ্টাৰিং কৰি ৰিলিজ দিয়ে আমাৰ সময়ত সেইখিনি আমি সাহস কৰিব পৰা নাছিলোঁ ইমান কিন্তু বস্তুটো সেইটো আমি আচলতে বেছি অকণমান মানে কোৱালিটিত বেছি মাথা মাৰি দিলোঁ অকণমান মাজতে আমি মানুহখিনি কাৰণে শ্ল' হৈ গ'লোঁ অকণমান আপগ্ৰেড নোহোৱাৰ কাৰণে তো সেই বস্তুটোৱে মাজতে অকণমান বেয়া কৰিলে মোৰ কিছুমান গান মানে নিজে মিক্স কৰি দিবলগীয়া হ'ল বহুত গান হ'ল দেই কেইবাটাও গান তো সেইখিনি মিক্সত মই ইমান বুজি পোৱা নাছিলোঁ প্ৰথম 3 যোৱাৰ পিছত কাৰণ মিক্সিংবিলাক মোক চব দিগনতাই কৰি থাকে মই তেওঁৰ পৰা চাই আইডিয়াটোহে গম পাইছিলোঁ তো তেনেকৈ মই মিক্সিং অলপ কৰি 3 থাকোঁতে কৰিলোঁ অলপ গান কিন্তু মিক্সিং ভাল নহ'ল বাৰু এইটো স্বীকাৰ কৰোঁ মই আজি তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী যিমানখিনি পাৰোঁ মই খুব বেছি চেষ্টা কৰিছিলোঁ কৰিবলৈ কিন্তু যোনটো দিগন্ততা দিয়ে সেইটো মই নোৱাৰোঁ তাৰমানে দিব সম্ভৱো নহয় সেইটো সম্ভৱো নহয় তেওঁ এক্সপিৰিয়েঞ্চ বহুত তেওঁলোকৰ গতিকে সেইখিনি আমি যেতিয়া তেওঁলোকৰ বয়স সোমামগৈ তেতিয়া চাগে অকণমান কিবা এটা জানিব পাৰিম এতিয়া আপুনি নতুনকৈ কি ভাবি আছে নতুন মই এটা 5টা গানৰ এটা এলবাম কৰি আছোঁ তাৰমানে মোৰ এটা এলবামৰ ছিৰিজ আছিলে মেহফিলত ভাল পোৱা গান বুলি সেই এলবামটোত মই ভাবিছিলোঁ 8টা গান কৰিম তেতিয়া কেছেটৰ দিনতে ভবা আৰু তেতিয়াবা কাম কৰিছিলোঁ এবাৰ 8টা গান কৰিম ভাবি তেনেকৈ 2টা গান মই বনালোঁ 2টা গান বনোৱাৰ পিছতো মই সেই 2টা গান আকৌ বেলেগক বিকি দিলোঁ তাৰপিছৰ পৰা আজিলৈকে ভাল লগা গান আহিবকৈ বনাইছোঁ কিন্তু ফাইনেলি 5টা গান ৰেডি হৈছেগৈ ভাবিছোঁ বিহু পাৰ হ'ব আৰু জুন মাহ বা জুলাই মাহত মই 5টা গান এটা অডিঅ' এলবাম ধুনীয়াকৈ ৰিলিজ কৰিম নিজৰ মতে কৰিছোঁ একদম নিজে ভাল পোৱা ধৰণে আৰু চবেই ভাল পাব নাই সেইটো বহুত কনফিডেঞ্চ লৈ কৰিছোঁ সেই কামটো দুফাকিমান শুনা পাৰি নেকি আপুনি যিটো কনফিডেঞ্চত দিছে ৰিলিজ নহয় প্ৰথম 4টা গান মই শুনাই দিব পাৰিম মানুহেও মানে সপ্তাহ লৈ থাকিব ন তেতিয়া এইকেইটা শুনিম যে ৰিলিজ এই গীতটো আচলতে নাৱৰীয়া এজনৰ পৰিয়ালক লৈ গৈছে নাৱৰীয়া এজন ৰাতিপুৱাই মাছ ধৰিবলৈ ওলাই যায় নাওখন লৈ নতুনকৈ বিয়া পাতিছে তেওঁ
তেওঁ মানে নাও মাছ ধৰিবলৈ যাওঁতেও তেওঁ ঘনে ঘনে মনত পৰি থাকে নিজৰ মানুহজনীলৈ সেই ফিলিংছখিনি লৈ গানটো লিখিছিলে আৰু গানটো লিখিছিলে মৃণাল বৰগোহাঁই মাছ মাৰিবলৈ আপুনি গৈছিলে নি নাই সেই মৃণাল গৈছিলে যোনে গীতটো লিখিছে মৃণাল লিখিছে মৃণাল বৰগোহাঁই খুব ধুনীয়া গীত লিখে আৰু সংগীত মই গৈছোঁ সেই এনেই চাইলেণ্ট শুনি আহিছোঁ সিপাৰতে আছে ৰৈ চেনেহৰে খনি মুখ কেতিয়ানো পামে গৈ লগ সিপাৰতে আছে ৰৈ চেনেহৰে খনি মুখ কেতিয়ানো পামে গৈ লগ নিগৰি পৰে মৰমবোৰ নিগৰি জানো কেতিয়াকৈ পামে গৈ ঘৰ নিগৰি পৰে মৰমবোৰ নিগৰি জানো কেতিয়াকৈ পামে গৈ ঘৰ সিপাৰতে আছে ৰৈ চেনেহৰ এখনি মুখ কেতিয়ানো পামে গৈ লগ এনেকুৱা অকণমান নৈ পৰি এইকেইটা আপুনি লাগিছে মানে আপোনাৰ ভিতৰৰ পৰা অহা নিচিনা একজেক্টলি বহুত মানে কষ্ট কৰি কৰিছোঁ আৰু বহুতখিনি হেল্প কৰিছে মোৰ লগৰ দুজন মানে মাৰ কালিখিনি হেল্প কৰিছে বহুতখিনি মোক আৰু মিউজিক কৰাত এই গীতটি সম্পূৰ্ণ মিউজিক তেওঁৱে কৰিছে মই নিজৰ এলবাম যদিও তাৰমানে মাজত দুটা গীত বেলেগে কৰিছে বাকী তিনিটা গান মই কৰিছোঁ আপোনাৰ লাইফৰ লগত কিবা ৰিলেট হৈ আছে নেকি গানটো অকণমান নাই পেইণ্ট মানে বেলেগ ধৰণৰ ওলাইছে মানে নাই মোৰ নাই টিউনটো আচলতে মোক গুচি থাকে মই মাজতে ইমানেই ট্ৰেজেডি গান বনালোঁ বিশ্বাস নকৰা গোটেই মাৰ্কেটৰ ট্ৰেজেডি গানখিনি মোৰ মেক্সিমাম বিহুৰীয়া জাপানী দিচাঙত বহুত ট্ৰেজেডি গান নীলাক্ষীৰ কাৰণে কৈছিলোঁ নাজানিলোঁ নুবুজিলোঁ এইটো বহুত ট্ৰেজেডি গান মেক্সিমাম মই তেনেকুৱা গানে গ'লোঁ সেই ট্ৰেণ্ডটোত মই গুচি গ'লোঁ মানুহ ইমানেই ট্ৰেজেডি গান মোৰ ওচৰত আনিলে মোৰ মানুহটোত দুখ নোহোৱাকৈ দুখ হৈ গ'ল মোৰ আৰু সেই বস্তুটো সোমাই গ'ল ভিতৰত ফিল্ডটো গানবিলাক হ'লে মোৰ সেই লেহেতীয়া হৈ যায় আজিকালি অকণমান সেইকাৰণে নিজকে চেষ্টা কৰিছোঁ অকণমান ঠিক কৰিবলৈ ফাষ্ট কৰিবৰ কাৰণে মই বহুত শ্ল' এই শ্ল' কাৰণে মাজতে বদনামো হ'লোঁ বহুত যোনে কাম নিদিয়ে বুলি একচুৱেলি চোৱা মানে কাম নিদিয়া কথাটো হ'ল কি যেতিয়া কোনোবাই কাম এটা দিয়ে ন ইমান পইচা খৰচ কৰে মই দেখিছোঁ মোৰ ওচৰলৈ মানে মাটি বন্ধক দি গান বনাবলৈ অহা ল'ৰাও আছে মোৰ ওচৰত আৰু যেতিয়া গানটো দিয়ে মোৰ মানে তেওঁলোকে পইচাটো যেতিয়া কিছুমানে 50 টকীয়া 100 টকীয়া 10 টকীয়া নোটো লৈ আহে মিলাই মিলি দিবলৈ বেয়া লাগে মানে তেতিয়া ইমানখিনি পইচাটো খৰচ কৰিছোঁ আৰু কোৱালিটিটো মই দিবলৈ বিচাৰোঁ আৰু কোৱালিটি মোৰ এনেকুৱা হয় কেতিয়াবা মই 10 দিন 12 দিন বহি থাকোঁ মই একো মূৰত নোলায় কেতিয়াবা হেং মাৰে বাৰু বহুত হেং মাৰে বহুত আৰু কেতিয়াবা কিন্তু বহি দিওঁ 5 মিনিটত গোটেই বস্তুখিনি হয় 1 ঘণ্টাত মই এটা গান ৰেডি কৰিছোঁ এনেকুৱা হৈছে তো সেনেকৈ বহুত মানুহৰ মই কাম ৰখাবলগীয়া হ'ল মাজতে ইয়াৰ পৰা যোৱাৰ পাছতে আৰু যে মই ভাল কৰি দিম বুলি ভাবোঁতে লাষ্টত মোকে বেয়া পায় এটা মানে হ'ব দে আৰু কিন্তু আপোনাৰ সেইটো নাম এটা আছে আকৌ দেই আপুনি ফোন চোন ৰিচিভ নকৰে বুলি সেইটোতো হৈ যায় চবৰে তুমিও নকৰা সেইটো মোক কৈ কি লাভ আছে চবৰে আছে তো বেমাৰ চোৱা তাৰমানে কি হয় ন কিছুমান সময়ত আমাৰ নিজৰ সময় কিছুমান থাকে ন তো আৰ্টিষ্ট মানুহৰ চবৰে থাকে মোৰ বুলি থাকে তো তুমি এটা বস্তু ভাবি আছা বা তুমি এটা কাম কৰি আছা সেইখিনি সময়ত তোমাৰ কেতিয়াবা মন নোযোৱা হয় দেই কিছুমান ফোন কৰিবলৈ সেইটো মিছা কথা হ'লে আপোনাৰ যোনে ফোন কৰে মই কৈ দিছোঁ কেতিয়াবা মন নাযাবও পাৰে যিখিনি মই ব্যস্ত থাকোঁ বা মনটো অকণ বেজী বেলেগ থাকে কিন্তু কল বেক মই কৰোঁ দেই কল বেক মই কৰোঁ সেইটো ময়ো কৰোঁ কল বেক কৰোঁ হয় এদিন দেৰি হ'ব পাৰে কল বেকটো মই কৰোঁ কিন্তু কেলৈ ফোন কৰিছিলে বুলি গতিকেলৈ মানুহবিলাকৰ লগত যিখিনি লগ পাইছিলোঁ আজিলৈকে ভালেই ৰিলেশ্যন চবৰ লগতে এই তেলটো মাৰিব জানো কাৰণে এতিয়া বৰ অহা পাছত লাইফত কিবা চেঞ্জ হৈছেনে বৌ আজি বহি আছে দেই আপোনাৰ লাভ মেৰেজ হয় বহুত চেঞ্জেছ বহুত মানে প্ৰায় কয় যে বিয়াৰ পাছত চেঞ্জ আহে এটা আপোনাৰ লাইফত কেনেকুৱা আহিলে হয় মোৰ চেঞ্জ বেলেগত অহা নাই মোৰ মনটো সলনি হোৱা নাই তেনেকুৱা কিন্তু কিছুমান বস্তু চেঞ্জিং আহিলে ধৰা মোৰ আগতে আজিকালি নাই নি আপুনি চেঞ্জ কৰিবলৈ নহয় সেইটো চেঞ্জ নহয় লাইফটো মানে মোৰ আগতে যোনটো ষ্টাইলত চলিছিলোঁ ধৰা সেই লাইফষ্টাইলটো অকণমান চেঞ্জ হৈছে নোহোৱাও নহয় স্বভাৱটোতো চেঞ্জ নহয় চোৱা স্বভাৱ চেঞ্জ নহয় ফটকৈ মানুহৰ কুকুৰ মৰিলে সেইটো একেটাই আমাৰ লগত খাতে তাৰমানে কুকুৰ নেচ যেনেকৈ পূৰ্ণ নহয় স্বভাৱ মানুহক কেতিয়াও সলনি কৰিব নোৱাৰা তুমি মনৰ ভিতৰত তুমি 100% 20% থাকিবই তোমাৰ গাত অঁতৰ শেষ কৰিব নোৱাৰা কিন্তু বাকী বহুত খেলৰ পৰা মই আচলতে চিনচিয়াৰ নাছিলোঁ মানুহটো অকণমান চিনচিয়াৰ নাছিলোঁ না খোৱা বোৱাত না কামত যিকোনো কামতে মই চিনচিয়াৰ অকণমান নহয় মই জাবৰাং তাৰমানে যেতিয়া মই আহিলে মই কেতিয়াবা দুপৰীয়া 11টা বজাতো শুই দিলোঁ 3টা বজালৈকে কেতিয়াবা গোটেই ৰাতি নুশুলোঁ চিষ্টেম তেনেকুৱা গতিকে সেই বস্তুখিনি অকণমান চিনচিয়াৰ হৈ গ'ল খোৱা বোৱাৰ পৰা আৰম্ভ কৰি আৰু কিছুমান মানে এক্সট্ৰা য'ত মই অযথা কৰি থাকোঁ মানে কিছুমান কাম সেই কামখিনি মই আজিকালি অকণমান লেকাম ধৰিবলৈ শিকিছোঁ তাই শিকাই আছে মানে মই কাৰণ মইতো ভোলা মানুহ চোৱা দেহাটো ভাল হ'ল কিন্তু বহুত হয় নেকি চকুকেইটা ফ্ৰেছ হৈছে অকণমান উজ্জ্বল হৈছে থেংক ইউ বৌক দিব পাৰা থেংকছটো মোক নহয় খানা বনাই কেনেকুৱা বনাই বহুত ধুনীয়া তুমি তাইৰ ৰেচিপি চেনেল আছে তুমি চাবা বহুত ধুনীয়া ৰেচিপি কি নামত আছে
ধৰিত্ৰীছ ৰেচিপি বুলি আছে কেতিয়াবা মাতিব খাবলৈ যাব লাগিব আমি আহিলে বনাই খুৱাম না তোমাৰ মত এবাৰ বিহু প্ৰগ্ৰেম কৰিব নে তেতিয়াহ'লে ভাবিছোঁ বিহু প্ৰগ্ৰেম কৰিম বুলি ভাবিলেও আমাৰ কাৰণে অকণমান কিছুমান বস্তু দিগদাৰ হয় মানে আমি এটা মাজৰ লেভেলত আছোঁ এতিয়া মানে আমি সম্পূৰ্ণ ওপৰ লেভেলত যোৱা নাই তলত থাকিব নাই গতিকে আমাৰখিনিৰ কাৰণে আমাৰ আৰ্টিষ্টখিনি অকণমান দাম চাম মিলাবৰ কাৰণে অকণমান দিগদাৰ হয় তো আমাক দিব নিবিচাৰে মানে প্ৰথমতে হিট গানটো বনাই কি আমিতো সেইটো ষ্টাইলত আমি হিট দিয়া নাই আজিলৈকে তাৰপিছত দ্বিতীয় কথাটো হ'ল কি তেওঁলোকৰ মানে অনুষ্ঠানটোৰ কিছুমান বস্তু হয় 2 ঘণ্টা বুলি এগ্ৰিমেণ্টটো কৰে কিন্তু তাত গৈ ৰাতিপুৱা সেইটো মেক্সিমাম হয় তাৰমানে সেই বস্তুটো আমাৰ অকণমান দিগদাৰ হয় আৰু দ্বিতীয়তে তোমাৰ যদি মানে মঞ্চখনত যেতিয়া মাতে ন বিহু কমিটিবিলাক কিছুমান অকণমান আছে ষ্ট্ৰিক্ট কৰিব হৈ গ'ল কিছুমান কাম যে মঞ্চত কোনো বাহিৰৰ মানুহ বা ওচৰে পাজৰে মানুহ থাকিব নালাগে সেই বস্তুটোৱে বহুত হাৰ্ম কৰে জানে ইমান বেয়া ভাষাৰে মানুহে কয় কথা ষ্টেজত এদিন উঠি গান এটা গালে গম পাই যাব তাৰমানে ভাগ্য ভাল মানুহৰ ধৈৰ্য আছে মানে গান গোৱা মানুহকেইটাৰ বহুত শুনি আহে কিন্তু আৰু সেইবোৰ কাৰণে কেতিয়াবা মন নাযায়ো আৰু আমাৰ লগত বাজেটবিলাক খুব কম মিলে আমি যোনটো বিচাৰোঁ মানে বহুত হৈছে বুলি ভাবি লয় আমি একদম মিনিমাম এটা দিওঁ তাৰমানে যিমানটো আমি ৰাখিব পাৰোঁ কিন্তু নাই চকুৰ আগতেচোন আকৌ বেলেগ আৰ্টিষ্টক 8 লাখ দিয়ে 7 লাখ দিয়ে 5 লাখ দিয়ে আমি সেই 1 লাখ টকা বা 1,20,000 টকা বা 1,30,000 টকা সেইটো দিবলৈ মানুহৰ মানে বহুত হাত খোজ খায় কি সময় পইচা লাগে কিহত খৰচ হয় এতিয়া মানুহে হিচাপ ধৰিছে এইকেইদিনত পইচা কিহত খৰচ হয় কিন্তু আচলতে খৰচটো পইচা ল'বই মানুহে যদি তোমাৰ ওচৰত সৃষ্টিটো আছে কলাটো আছে বা যদি মানুহে ভাল পাইছে সেইটো কোনো ডাঙৰ কথা নহয় ন পইচা ল'লে চবেই ল'ব নিজৰ প্ৰাপ্যটো আজি অকল শিল্পী মানুহখিনি আজি নিউজত খুব ওলাই আছে বা কালিৰ পৰা ফেচবুকত পূৰা ফালি আছে আৰু শিল্পীক লৈ দেই এই কথাটো মই মানে বহুত ক'ব লগা আছে কথাটো চ' শিল্পী এজনে ইমান কষ্ট কৰে সৰুৰ পৰা এজন শিল্পী হ'বৰ কাৰণে সেইকাৰণে সকলো হ'বও নোৱাৰে ধৈৰ্য বহুত লাগিব অধ্যৱসায় বহুত লাগিব সেই বস্তু ইমান কষ্ট কৰি খৰচ কৰি মানুহ এটা আহি শিল্পী এজন হয়েই তাৰপিছত এটা গান বনাবলৈ যায় গান অডিঅ' এটা বনালে আজিকালি এটা গানৰ বনালে 60,000 টকা খৰচ হয় এটা অকল অডিঅ'ত ভিডিঅ' তুমি 4 লাখ 5 লাখলৈ গুচি যোৱা হ'ল বছৰকৰ এটা গান তুমি বনাবই লাগিব তুমি যদি জীয়াই থাকিবলৈ হয় ছিংগাৰ হিচাপে মানুহ চিনি পাবলৈ হয় তুমি এটা গান 5 লাখ 6 লাখ টকা খৰচ কৰাৰ পিছত গানটো যদি নচলিলে তোমাৰ গ'ল কমপ্লিট আৰু যদি চলিলে তেতিয়াহ'লে তোমাৰ সেইকেইদিনতে তুমি যদি মুনাফাটো উঠাই নোলোৱা তাৰপিছত তুমি কি কৰিবা কাৰণ যিজনে গায়ক হয় সিহঁতে গান গাই খাম বুলিয়ে আহে তাৰমানে বেলেগ ভাবিব নোৱাৰে এতিয়া মোৰ নিচিনা মানুহটোৱে মই সৰুৰ পৰা মিউজিকৰ লগত দেখি আহিছোঁ মই একো কৰিব নোৱাৰোঁ মিউজিকৰ বাহিৰে মই চেছ হৈ যাম তাৰমানে মানুহে কয় যে এই চবেই কৰিব পাৰে চব কষ্ট নহয় চব মানুহৰ কাৰণে চব কাম নহয় নোৱাৰে আমি এলাখত ডাঙৰ হ'লেও আমাক ডাঙৰ কৰিলে এলাখত আমি নোৱাৰোঁ সেইকাৰণে চব কাম কৰিব আৰু এটা সময়ত ইমান দিলে মিডল ক্লাছ ফেমিলিবিলাকৰ এইটো বহুত প্ৰব্লেম হয় বহুত ল'ৰাই প্ৰব্লেম হয় এইটো তাৰমানে না তলত তুমি যাব পাৰা না ওপৰলৈ যাব পাৰা তোমাৰ লগৰীয়াখিনি হয়তো বহুত হাই ফাই ষ্টেণ্ডাৰ্ডৰ কিছুমান থাকে কিছুমান তুমি ল'খিনিৰ লগত মিলাব নোৱাৰা একবাৰ সিহঁতৰ লগত মিলিব নোৱাৰা মাজত থাকিলে বহুত প্ৰব্লেম হয় বহুত বস্তু এইখিনি মই পাই আছোঁ মানে বহুত ভুক্তভোগী আৰু হেল্প কৰিলে মানুহ খুব কম আগবাঢ়ি আহে ভুক্তভোগী এনেকুৱা হ'লে এইকেইদিনত আপুনি যিটো কথা কৈছিলে মানে একদম টপ গ্ৰেডখিনি কথা বিহু প্ৰগ্ৰেমক লৈ এই আমাৰ এগৰাকী বাইদেউ আছে যে কলকাতাৰ বেংগলী মমিতা মিত্ৰ নেকি তেখেতৰ কাৰণে বৰ হুলস্থুল হৈ আছে দেখোন বহুত প্ৰগ্ৰেম কাঢ়িছে কিবা কিবি কৈ আছে আপুনি কোনটো চাইডে আছে নাই মই সেইটো ক্ষেত্ৰত চোৱা মই প্ৰথম কথা হ'ল কালি যোনটো শিল্পীৰ ক্ষেত্ৰত যোনটো হুলস্থুল হৈছে মই সেইটো ক্ষেত্ৰত মই পূৰা শিল্পীৰ লগত আছোঁ আৰু এই যোনজনী ছোৱালী মমিতা কি মিত্ৰ নেকি মমিতা মিত্ৰ তাই আহিছে তাইক লৈ মই ক'বলগীয়া কোনো নাই কাৰণ মোৰে লগৰ ল'ৰা বহুত আছে পাঞ্জাৱত কাম কৰি আছে কেলকাতাত কাম কৰি আছে সিহঁতক বহুত ৰেচপেক্ট কৰে মানে বহুত ৰেচপেক্ট কৰে তাত কেতিয়াও নকয় তই অসমৰ পৰা ইয়াত মিউজিক কৰিব নোৱাৰো বুলি মিউজিকটো এটা কলা হয় কলা বস্তুটো তুমি কাকো ধৰি বান্ধি ৰাখিব নোৱাৰা কোনে তই ইয়াকে ভাল পাব লাগিব বুলি যোনে য'ত ভাল পায় কাইলৈ পৰহিলে ময়ো হয়তো বেংগলী গান দুটা গাই হিট হৈ পাৰোঁ তাত যদি মোক বেংগলত গাবলৈ মাতে মই যাবেই তাত মোক যদি কেলকাতাৰ আৰ্টিষ্টখিনিয়ে কয় তই অসমৰ পৰা ইয়াত গান গাব নোৱাৰো সেইটো নহ'ব ন সেইটো কোনেও মানি নলয় গতিকে কামটো হ'ল কি তোমালোকে সেই তাইক গুৰুত্ব দি থকাতকৈ ৰিজনটো কি কওকচোন আপুনি আপোনাৰ মতে ৰিজনটো চোৱা তাই যোনখিনি কৰে তাই কিন্তু পাৰফৰ্মেঞ্চ বহুত ধুনীয়া ভাল পাৰফৰ্মেঞ্চ ভাল মোৰ দেউতা ফেন হৈ গৈছে কিন্তু আল্টিমেট কথাটো হ'ল পাৰফৰ্মেঞ্চ হ'ল বাকী আমাৰ অসমৰ ছিংগাৰখিনিয়ে পাৰফৰ্মেঞ্চ দিব নোৱাৰে বুলি নকওঁ বহুত ভাল ভাল পাৰফৰ্মাৰ আছে কিন্তু আমাৰ অসমৰ মানুহখিনি অকণমান টেষ্টবিলাক বেলেগ কাক ফটককৈ ভাল পায় কাক ফটককৈ বেয়া পায় কোন আৱেগত ফটককৈ আহি যাব তুমি গম নোপোৱা তাৰমানে কিন্তু অডিয়েঞ্চে বেয়া পোৱা নাই কিন্তু তেখেতক অডিয়েঞ্চে সকলোৱে ভাল পাই আছে অডিয়েঞ্চ চবেই ভাল আছে সেইকাৰণেতো তাই ইমান ধুনীয়াকৈ সাজি মেলি অসমীয়া কথা কৈ পিনি তাই জানে ন বস্তুখিনি তাই মানে সেই শিল্পী হ'বলৈ চেষ্টা কৰি আছে ইয়াত আহিছে অসমীয়া গান আমি কাইলৈ পৰহিলৈ গৈ ফটককৈ ইমান কেইটা গান বেংগলী গান হওক বা পাঞ্জাৱী গান হওক যিটো আমি মুখস্থ কৰিব নোৱাৰোঁ ইমানখিনি গান ফটককৈ গৈ বহুত টান কাম কৰি আছে তাই এইটো গতিকে তাৰ পৰা এপ্ৰিচিয়েশ্যন কৰিব লাগিব তাইক এপ্ৰিচিয়েট কৰিবই লাগিব তাৰমানে কিন্তু এই কিছুমান বস্তু কৈছে কৰিব নালাগে মই দুটামান প্ৰগ্ৰেমত দেখিলোঁ কিবা হুলস্থুল অকণমান প্ৰগ্ৰেমত থাকেই চব জেগাতে অকণমান হুলস্থুল সেইটো তুমি ছিংগাৰ হিচাপে নিজকে ধৈৰ্য ধৰিব লাগিব তুমি যদি কৈ দিয়া কোন আমুকৰ পুতেক আছোঁ আমুক হৈ গ'ল এইটো নহয় চিষ্টেম কৈছে নেকি তেওঁৰ হাজবেণ্ডে কৈ আছিলে এটা শ্ব'ত হয় দেখি আছোঁ আৰু তেওঁ কৈছে মানে
অ'কে সেইটো ব্যৱহাৰ আমাৰ অসমত নচলে তাৰমানে সেইটোতো নচলিব বাৰু আৰু ভাগ্য ভাল এইটো চাইড আছিলে চাগে এইটো আমাৰ ফালে যদি কেনেবাকৈ হ'লে এইটো বহুত বেয়া কথা হ'লে আমাৰ ফালে আমিয়ে পাত্তা নাপাওঁ ষ্টেজৰ পৰা আমি একো নকওঁ একো নকওঁ ধৈৰ্য ধৰিব লাগিব এইখিনি সময়ত কাৰণ তুমি গোটেই ৰাতি মানুহ চাবলৈ আহে প্ৰগ্ৰেম হয় 12টা বজাৰ পাছত আৰু 12টা বজাৰ পাছত প্ৰগ্ৰেম হয় মানে গোটেই আল্টিমেট মেক্সিমাম তোমাৰ ধৰা 60% মানুহ মত খোৱা থাকিব তাত তো সেইখিনি ক'বই তুমি শুনি গুচি আহিব লাগিব তাৰমানে সেইবিলাকত লাগি থাকি লাভ নাই একো আৰু মই সেইকাৰণে তাইৰ লগত লাগি থাকি তই ইমান যদি জ্বলিবলৈ কি আছে নিজৰ গান কৰ না নিজৰ কোৱালিটি ভাল কৰ তাই অট'মেটিক নাইকিয়া হৈ যাব কি প্ৰব্লেম আছে তাতকৈ নিজকে হাই কৰিলেই হ'ল তাৰপিছত লাগি থাকি কি প্ৰব্লেম ন তাৰপিছত কিবা খবৰ এটা পাইছিলোঁ মানে বহুত প্ৰগ্ৰেম পাইছে বোলে এইটো জ্বলিছে বহুত মানুহ কিন্তু মই নাজানো কেলৈ জ্বলিছে আৰু এইটো খবৰ যদি কেনেবাকৈ বাহিৰত পাইগৈ কালকানা ইণ্ডাষ্ট্ৰিত বহুত আছে মই অসমীয়া মানুহ কিন্তু উলিয়াই দিব লাগিলে কিমান দিগদাৰ হ'ব এতিয়া আমাৰ অনুৰাগে তাক যদি তই অসমৰ পৰা আহিছ তই ইয়াত কাম কৰিব নালাগে বুলি ক'লেহেঁতেন মাৰাঠী মানুহখিনিয়ে তাত সি কি কৰিলেহেঁতেন এইটোতো কৰিব নোৱাৰিলেন গতিকে ভাবি কেলে নাচাই নাজানো ভাবি চাব লাগে মানুহ বেছি আৱেগত ফটকে উঠি ভাহি গুচি যায় আৰু যিকেইজন ছিংগাৰে কৈছে বা যিকেইজন শিল্পীয়ে কৈছে তেওঁলোকৰ মোৰতো লগা নাই ইয়াৰ পৰা ওলাই যোৱা কিবা প্লেনিং আছে মুম্বাইত গৈ কাম কৰিম ইয়াৰ মাৰ্কেটখনে মানে ধৰি ৰাখিবলৈ বিচাৰিছে সেইটোৱে বেয়া হৈছে সেইটোৱে হৈছে কাৰোবাৰ সেনেকৈ হ'লে মানে নতুন প্ৰডাক্ট নাপাব মানুহে একঘেয়ামি হৈ যাব চব বস্তু নতুন প্ৰডাক্ট পাবলৈ হ'লে তুমি চবকে গুৰুত্ব দিবই লাগিব তাইৰ পৰাও শিকিবলগীয়া আছে বহুতে চবেই বুলি নকওঁ বহুত শিল্পী শিকিবলগীয়া আছে তাইৰ পৰা যে প্ৰেজেণ্টেশ্যন কেনেকৈ কৰে ষ্টেজত গাই কেনেকৈ মানুহৰ লগত ইণ্টাৰেকশ্যন কেনেকৈ কৰে সেই বস্তুটো শিকিবলগীয়া আছে কিন্তু তাইৰ পৰা তাই এই বস্তুটো জানাই কাৰণে অসমত ধুনীয়াকৈ খাই আছে তাই মানুহৰ মানে মনটো বুজি পালে অসমীয়া আৱেগটো ক'ত আছে তাই ধুনীয়াকৈ বুজি আহিছে সেই আৱেগটো লৈ পিনে তাই কাম কৰি আছে আৰু সেইকাৰণে অসমীয়া মানুহ উঠি বাঢ়ি গৈছে কথা হ'ল এইটো আৰু তাত ভাবোঁ আমাৰ ছিংগাৰখিনিয়ে ইয়াত থকা ছিংগাৰখিনিয়ে বেয়া পাবলগীয়া কথা একো নাই সেইটো কোনো মানে কথাই হ'ব নোৱাৰে বেয়া পাবলগীয়া কাইলৈ বুলি সকলো যাব পাৰে বেলেগ বেলেগ জেগাত কাম কৰিবৰ কাৰণে গতিকে মই সেই কথা ছাপৰ্ট নকৰোঁ কিন্তু শিল্পীক লৈ যোনখিনি হৈ আছে যে শিল্পী ইমান পইচা কেলৈ ল'ব হিচাপ দিয়ক এইটো অকণমান ইগ'ত লাগি যোৱা বস্তু হয় নালাগেতো কাইলৈ তোমালোকে ডক্টৰ এজনৰ ওচৰলৈ গ'লা আৰু ডক্টৰ কোৱা নি পইচা কমাব লাগিব ইমান পইচা কেলৈ লৈছে কাকোতো নকয় মুখৰ আগত ডাঙৰ ডাঙৰ বিষয়ে চহী এটা মাৰি লাখ টকা ঘোচ লয় একেদিনাই দুনীয়া ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টৰ আছে একেদিনাই 1 কোটি টকা লাভ কৰে মন্ত্ৰী এম এল এৰ কথা নকলোৱে সেইখিনি তোমালোকৰ চকুত নপৰে সৰুৰ পৰা ইমান কষ্ট কৰি এজন আৰ্টিষ্ট হৈছে গোটেই ৰাতি টেটু ফালি গান গায় বুকু বিষ হৈ যায়গৈ ৰাতিপুৱালৈকে 4 ঘণ্টা 5 ঘণ্টা গান গায় তাৰপিছত তাৰ বিনিময়ত তেওঁ কেইটামান পইচা লৈছে তাত তোমালোকৰ চকু বাকীখিনি ইমান মাতা নাই শিল্পী পিছত পৰিলোঁ কি হ'ল গোটেই বছৰৰ কাৰণে ইয়াত 1.5 মাহ আহে মাত্ৰ সেই 1.5 মাহত 1 বছৰৰ কাৰণে সেই ছিংগাৰটো পইচা ঘূৰাবলগীয়া হয় কিন্তু যিটো মানে শিল্পী ৱৰ্ডটো ইউজ কৰিছে শিল্পী হ'লে অলপ শিল্পী নিচিনাকৈ থাকিব লাগে সেইটো চোৱা শিল্পী মানে তাৰ মাজতে ভূপেন হাজৰিকা ছাৰ আছিলে তেখেতকতো কোনেও তেনেকৈ কোৱা নাই আনকি জুবিন দালৈকেও কোৱা নাই মই সেইটোকে কৈছোঁ ক'ৰবাত অকণ ফিল হয় নেকি আমাৰ নিজকে শুধৰোৱাৰ সময় আছে বহুত আৰু মানে সুযোগ আছে এতিয়াও নিজকে শুধৰোৱা বহুতখিনি আমাৰ অকণমান খেলি মেলি আছে নিজৰ মাজতে আছে সেইটো কাৰণে প্ৰব্লেমখিনি হয় তাৰমানে মই অডিয়েঞ্চ হিচাপে কৈছোঁ দৰ্শক হিচাপে যিটো দেখিছোঁ মানে ক'ৰবাত ন অকণমান সেই বস্তুটো আমাৰতো ৰেচপেক্ট দিবলৈ মন যায় ন কিন্তু তেখেতৰ যদি বিহেভিয়াৰ তেনেকুৱা নাথাকে মানে আগতে ইমান দীপেন বৰুৱা ছাৰহঁত আছিলে জে পি দাস ছাৰহঁত একদম ভৰিত পৰি দিওঁ নিচিনা লাগে দেখোন জে পি ছাৰ যেতিয়া আহিছিলে এনে কিবা এটা সেই ঘৰুৱা ফিল এটা হয় মানে আজিকালি শিল্পীসকল অকণমান মানে ঘৰুৱা ফিলটো অকণমান ক'ত মই কম পাইছোঁ মানে সেইটোৱে মেনাৰ্ছ তেওঁলোকৰ আগৰ প্ৰজন্মটো মানে ভদ্ৰ বহুত আছিলে তেওঁলোকে ব্যৱহাৰ জানিছিলে মানুহক কেনেকৈ কৰিব লাগে আপুনি কৰে নাই মইতো বহুত ভাল ব্যৱহাৰ কৰোঁ মানুহ বহুত মোক যোনে এবাৰ পায় মোক পাহৰিব নোৱাৰে মই জানো নেক্সট টাইম মোক বহুত ভালকৈ ক'ব মোৰ বিষয়ে তাৰমানে সেইটো মোৰ নিজৰ ওপৰত পূৰা কনফিডেঞ্চ আছে মানে কাৰণ মই তেনেকুৱা ভুল কাম কৰা নাই আপুনি গীটাৰখন থ'ব নালাগে গান এটা শুনক আমাৰ আপুনি বেয়া পাইছে নি কথা বহুত থকাৰ কাৰণে এইখিনি জানিবলগীয়া কথা মই ভাল লাগিছে তোমালোকৰ কথা পাতি মই ইমান ফ্ৰীলি মোক ক'তো কথা পতা নাই তাৰমানে কেমেৰাৰ আগত কথা কোৱাৰ অভ্যাসটো আমাৰ খুব কম বিশেষকৈ মই মিউজিক প্ৰডিউচাৰ আছিলোঁ ন সেইটো কাৰণে যদি সৰুৰ পৰা ছিংগাৰ হৈ থাকিলোহেঁতেন তেতিয়াহ'লে এই বস্তুটো নাহিলেহেঁতেন মোক ঘৰত কৈ পঠিয়াইছে মানে যে তেখেতৰ ৰিভিউটো ল'বিচোন এইকেইটা যে চলি আছে এইকেইদিনত হুলস্থুলখিনি মানে তেওঁলোকেও জানিবলৈ মন যায় ন সেইটোৱে মই সেইটোৱে কৈছোঁ কিন্তু সেই মানে শিল্পীয়ে পইচা ল'লে বুলিয়ে কোনোবা এজন মানুহে আহি যোনজন মানুহে একো ওপৰতে জ্ঞান নাই সেইজন মানুহে আহি কাৰোবাক তুমি ইমান বেয়া শালীন শব্দ এটা মাতি ছ'চিয়েল মিডিয়াত সেইটো মোক কি ক'লে শুনা নাপালোঁ সেইটো আমি ক'ব নোৱাৰোঁ সেইটো তুমি পঢ়িলে গম পাবা সেইটো মই পডকাষ্টত সেইটো ক'বও নোৱাৰোঁ ভিডিঅ'টো চাইছিলোঁ আছে নেকি ভিডিঅ' বাচ্চা বুলি কৈছে মানে আগতে বেয়া শব্দটো হয় নি শিল্পী গোটেইখিনি মানে আমুকৰ বাচ্চা গতিকে এইটো নহয় তেওঁৰ নিচিনা এজন ইমান ডাঙৰ মানুহ ইমান তেওঁ বোলে সংগীতৰ লগত বহুত দিন জড়িত হৈ আছিলে আৰু তাৰ আমাৰ নিজৰ মাজত ভুল আছে কি কাৰণে মই এটা কথাই আজি সুধিছোঁ যে তাতে ষ্টুডিঅ'ৰ কথা ওলাইছিলে মই সুধিছোঁ যে ঠিক আছে সেই মানুহজনে একো নকৰে কিন্তু সুবিধা কেনেকৈ পালে ইমানখিনি ক'বলৈ তেওঁক TRP কোনে দিলে কেলৈ মাতিলে তাক কি কোৱালিটি দেখি মাতিলে পডকাষ্টবিলাক যে কৰিছে কোৱালিটি তেওঁ হ'লে এটা বেয়া কথা কৰে মই পডকাষ্ট চোৱা নাই কিন্তু এই মাজতে ৰিল কিছুমান ওলাই যে ৰিলত দেখিছিলোঁ গতিকে ইমান অশালীন মানে ব্যৱহাৰ কৰা মানুহজনক মাতি পিনে পডকাষ্ট বোলে কি বুজাই মই সেইটো নাজানো আৰু আটাইতকৈ ডাঙিলে অসমীয়া মানুহখিনি ইমান ভাল মানুহ
সেই মানুহটোক কেনেকৈ সেই কথাখিনি হজম কৰি সিমানটো ভাল পাইছে তাৰমানে কেনেকৈ সেই মানুহটো অসমীয়া মানুহক ইনফ্লুৱেঞ্চ কৰিব পাৰে ইমান বেয়া কথা কৈ গোটেই ভাল ভাল কাম কৰা মই থকা মানুহক কোনো চিনি নাপায় তেওঁ কেনেকৈ আগুৱাই লৈ আহিলে ফ্ৰণ্টত পটকে তেওঁ একো কোৱালিটি নাই না এক্টিং কৰে তেনা তেওঁ গান গায় ইয়াতে সি চবেই চিনি পায় তেওঁ অকল গালি পাৰে আজিকালি কণ্ট্ৰভাৰ্চি কৰিলে অকণমান বহুত থৈ আছে তেনেকুৱা বহুত কিছুমান আছে মোক আপুনি দুটামান দি থৈ যাওক মই ৰিল এটা বনাই দিম মই দিবলৈ হ'লে বৰ বেয়া হ'ব এতিয়া বৰ্তমান মই তাৰমানে বেয়া পাব বহুতৰ লগত আছিলে এতিয়া মই লাহে লাহে ভাবিছোঁ কণ্ট্ৰভাৰ্চি চব শেষ কৰোঁ এতিয়া নিজৰ কামত লাগো নাই তোমালোক ভাৰমে যাওঁ গম পাইছোঁ মানে আপোনাৰ ওচৰত টেলেণ্টো আছে ন মিউজিক ঘৰতে কৰিব পাৰিব নিজে গাবই লাগে মানে সেই আৰু চেষ্টা কৰি এইফালে বৌয়ে গায় ন অকণমান তাইও গায় তাই কমাৰ্চিয়েল খুব কমকৈ এতিয়া গাবলৈ ট্ৰাই কৰি মানে আগবাঢ়িছে আৰু তাই ক্লাছিকেল এনেই বিশাৰদ কৰি পিনে আছে ক্লাছিকেলৰ বিশাৰদ কৰিলে নাই টেলেণ্টেড মানুহ ভৰ্তি হৈ আছে ঘৰত কি শুনাব কওক এতিয়া এটা মোৰ খুব পুৰণা গান আছিলে এইটো গানটো খুব ভাল লগা গান মই ধৰা এই ফুল টিনেজত লিখিছোঁ আৰু যেতিয়া ল'ৰাবোৰে তাৰমানে ষ্টাৰ্ট কৰে খাবলৈ সেইখিনি সময়ৰ গান আৰু সেই বয়সটো খুব প্ৰেমৰ বয়সটো তো তেতিয়া মানে এটা গান ফিল্ডতে লিখিছিলোঁ বেয়া কৰিলে কিছুমান কথা নাই মোৰ অপায়ন মই কৈ দিব পাৰিম চব কথা মোৰ কেছ নাই চবেই জানেই আৰু চবেই জানিবও পাৰিম এই কথা নাই মই মানুহটো মানে বৰ জেং নহয়তো মই জাল আছিলোঁ এটা লগত আছিলোঁ মানে এনেকুৱা টাইপ থাকিলে মই এটা লগতে থাকোঁ এই দুটা তিনিটা মোৰ নচলে মানে সেইটো কাৰণে মই পূৰা অনেষ্ট গানটো ভাল লাগিব নি হঠাতে চুপি কেতিয়াবা তুমি কিয় জানো মোক কোৱা তুমি একো নাজানা আৰু তুমি একো নুবুজা জান হঠাতে চুপি কেতিয়াবা তুমি কিয় জানো মোক কোৱা তুমি একো নাজানা আৰু তুমি একো নুবুজা জান মোৰ জান মোৰ জান মোৰ জান কেতিয়াবা তুমি আহি মনে মনে কাষতে মোৰ ৰোৱা চকু ঘোপা কৰি থাকা তুমি সুধি কিয় চিগাৰেট খোৱা আৰু কেতিয়াবা কোৱা তুমি মোক কিয় য'তে ত'তে যোৱা নাথাকিলে মই তুমি চাগে ৰৈ মাথো আনলৈ চোৱা মোৰে জান মোৰ জান বহু দিনৰে তুমি মোৰ আপোন নাজানানে তুমি মোৰে সপোন উজাগৰে ৰওঁ কত ৰাতি জ্বলাই মনতে আশাৰে চাকি বুজিও নুবুজা কিয়নো হোৱা মোৰ মনৰ যাতনা থাকা যেন কাষতে সদায় তুমি এয়াই মনৰ কামনা হঠাতে চুপি কেতিয়াবা তুমি কিয় জানো মোক কোৱা তুমি একো নাজানা আৰু তুমি একো নুবুজা জান মোৰ জান মোৰ জান মোৰ জান কাৰ কাৰণে লিখিছিলে আপুনি নাই এইটো মই এইটো মানে ভাৱনাত লিখা আৰু এইটো গাৰ্লফ্ৰেণ্ডক লৈ লিখা নহয় কোনো সেইখিনি মই থাকে ন ৰোমান্টিক ভাৱ এটা মাজত আৰু শিকাবলৈ লিখিছোঁ সেইখিনি মই বেংগলৰ এজন ছিংগাৰৰ গান শুনিছোঁ এইটো পেটাৰ্ণটোৰ মানে যোনটো ৱাটছ বিট বুলি কয় এইটো খুব ভাল লাগিলে গানটো তেতিয়া মই শুনি থাকোঁতে ফটককৈ মনলৈ ফিল তেওঁৰ পৰা অকণমান ৰেফাৰেঞ্চ লৈছোঁ মোক খালি ফাৰ্ষ্ট তেতিয়া মই মনলৈও সেইখিনি শব্দ গানটো শুনিছোঁ ক'ৰবাত আগতে তুমি মানস যাই ভিডিঅ' কৰিছিলে গানটো শিৱসাগৰ ৰিডম পাৰ্কত থাকোঁতে বনোৱা গান এইটো 2006-07 এনেকুৱা হ'ব নেকি মেবি তাত বনোৱা মানস যাই ভিডিঅ' গানটো মাজে মাজে আহি আছে লিপচিকত মানে ক'ত শুনিছোঁ মই গানটো আগতে সেইটো মানস যাই ভিডিঅ' কৰি দিছিলে আপুনি বৌক কেনেকৈ লগ পালে তাইক মই তিনিচুকীয়াত যোৱাৰ পিছত লগ পাইছোঁ তিনিচুকীয়াত যোৱাৰ পিছত লগ পাইছোঁ মানে মই মিউজিকৰ চাউণ্ডৰ ক্লাছ কৰোঁ চাউণ্ড মানে মিউজিক এৰেঞ্জমেণ্টৰ মিউজিক প্ৰডিউচাৰ আপুনি চব যেতিয়া এৰি থৈ গৈছিলে ইয়াৰ পৰা তেতিয়া তাৰ পাছতে মই তিনিচুকীয়া ধৰা মই 18ত গৈছোঁ তিনিচুকীয়া তাৰপৰা মই 3 বছৰ পাৰ হ'ল তেনেকৈ তাৰপাছতে মই তাৰমানে খুব এই চাউণ্ড ইঞ্জিনিয়াৰিঙৰ মানে আৰু মিউজিক প্ৰডিউচাৰৰ কাম শিকাওঁ
মিক্সিঙলৈকে আপটো আৰু গিটাৰৰ ক্লাছ কৰোঁ তাত তেতিয়া মোৰ ষ্টুডেণ্টখিনি আছে তেতিয়া মানে তাইও সেই কণ্টেক্ট কৰিছিলে সেই বস্তু শিকিবৰ কাৰণে ষ্টুডেণ্ট আছিলে মানে গিটাৰৰ ছাৰ তো গেমটো খেলা নাই তো লগ পাই থাকোঁতে হৈ গ'ল আৰু এনেকৈ মুখামুখি ডাইৰেক্ট সুধিছোঁ মানে কি এনেকুৱা চিষ্টেমটো তাইক সোধাৰ পিছত ডাইৰেক্ট ঘৰতে কৈছোঁ আৰু ডাইৰেক্ট মানে তেওঁলোকৰ মাকহঁতে আমাৰ মাকহঁতৰ লগত কথাই পতাই দিছোঁ আৰু তেনেকৈ আমাৰ লাভ কাম এৰেঞ্জ আৰু ডাইৰেক্ট লাভ বুলিও ক'ব নোৱাৰোঁ ডাইৰেক্ট এৰেঞ্জ বুলি ক'ব নোৱাৰোঁ ইজিলি পাই গ'লো বহুত ইজিলি আৰু তাৰপিছত বাৰু হৈ আছে বহুতখিনি চেঞ্জিং হ'ল বহুতখিনি পৰিৱৰ্তন আহিলেও মোৰ মাজলৈ আৰু এতিয়া ভাল লগা হৈছে মন চনবিলাক এতিয়া আগৰ সেই বস্তুটো নাই আৰু আপোনাৰ বহুত হেপি লাগিছে মই অনেষ্টলি কৈছোঁ যি ভিডিঅ' চাই আছে আমাৰ আগৰ পুৰণা ৰিদম বাৰ্গৰ যি কোনোবাই চাই আছে গম পাব মানে গম পাব বহুত পজিটিভ ভাইব এটা আহিছে আপোনাৰ এতিয়া একজেক্টলি মই আজিকালি তেনেকেই থাকোঁ মাজতে বহুত ল'লোঁ নিগেটিভিটি বহুত পালোঁ নিগেটিভ নহয় আপুনি মাজত হিলি থাকে মাজতে এনেকুৱা হৈ গ'ল ন বহুতখিনি কথা তো তাৰ কাৰণে বহুতখিনি ডিপ্ৰেশ্যনতো থাকিলোঁ কিন্তু বাৰু যি কি নহওক বিয়া পতাৰ পিছত তাইৰ পৰা মই বহুতখিনি ছাপৰ্ট পাইছোঁ সেই বস্তুটো মানে নোপোৱা হ'লে চাগে মই আজি আকৌ এনেকৈ থিয় দিবলৈ বা ইয়ালৈ আহিবলৈ সাহস কৰিব নোৱাৰিলোঁ সেই বস্তুটো পাইছোঁ আৰু এতিয়া লাষ্ট দি মাহেঁতেও বহুত ছাপৰ্ট কৰিছে মাহেঁত অকলশৰীয়া কাৰণে আহিব পৰা নাছিলোঁ তো এতিয়া কৈছে যদি কৰিবলৈ ভালকৈ কিবা এটা মন আছে আকৌ যা ভালকৈ কৰ গতিকে চিন্তা কৰিছোঁ এনেকৈ 15 দিন মিলাই মেলি কাম কৰি থাকিব লাগিব এতিয়া আৰু গম পাইছোঁ বঢ়িয়া মোৰ যোনবিলাক আৰু এটা কথা ক'বলৈ আছিলে মই এই জাষ্ট এনেই ছাজেশ্যন বুলি নহয় আৰু এনেই কথাটো কৈছোঁ আপুনি ধৰি লওক নিজেতো মিউজিক কৰে ন এতিয়া এনেকুৱা বহুত ছাইট আছে য'ত আপুনি ৰেভিনিউ ইনকাম কৰিব মানে ঘৰতে সৰু বিটিছ কিমান বনাব পাৰে কিন্তু উইভাৰ বুলি কিবা এটা আছিলে নেকি মই আপোনাৰ লিংকটো দি দিম কি কৰিব পাৰি ক'লে আপুনি সৰু মিউজিক কিছুমান মানে আচ্ছা ঠিক আছে ধৰি লওক কোনোবাই ব্লগৰ কাৰণে ইউজ কৰিবলৈ বিচাৰিছে আপুনি এটা ট্ৰেকতে আপুনি 150 মানকৈ পাব নেকি যদি আপোনাক 1000 মানুহ এতিয়া ব্লগ মানে ইমানেই বনিছে মানুহক মিউজিক লাগেতো আপুনি ধুনীয়াকৈ দিব পাৰে মানে এটা ব্লগ এইবিলাক মানে ৰেভিনিউ শ্বেয়াৰ হ'ব নেকি ৰেভিনিউ শ্বেয়াৰ আচ্ছা কৈ থাকক যিমানে ইউজ কৰি থাকে মই ডাউনগ্ৰেড বহুত বুলি মই গম নাপাওঁ ন এইবিলাক কথা লিংকবিলাক দিবা মই কৰিব লাগিব এইবিলাক কাম এতিয়া কৰিব পাৰে আপুনি কাৰণ চব জানে ন আৰু ইমানো নালাগে তাত নৰ্মেল পিয়ানো ড্ৰাম এটা আৰু গিটাৰ তিনিটা ইনষ্ট্ৰুমেণ্ট এটা আপুনি নিজে কৰি দিব পাৰে একদম ধুনীয়া কৰিব পাৰিব আৰু তেনেকৈ ফ্ৰী কিছুমানে এতিয়া কি কৰিছিলে আগতে এটা বহুত ডাঙৰ ছাইট আছিলে নামটো নদিয়া মানে ফ্ৰী মিউজিক বুলি দিয়ে ঠিক আছে মিউজিকটো ফ্ৰী কৰি সিহঁতি 1 বছৰ 1.5 বছৰমান ফ্ৰীতে দি থৈ দিছিলে মানে তো চবেই ইউজ কৰিলে এবছৰ পাছত লগাই দিলে নহয় এতিয়া যিমান ৱৰ্ল্ডত ইউজ হৈ আছে মানে মিউজিকটো চবৰ পৰা ৰেভিনিউ এই বস্তু মই পাইছোঁ ইউটিউবত এইটো বৰ বেলেগ চিষ্টেম এটা কৰিছে নো কপিৰাইট বুলি লিখি থয় তাৰপিছত লগাই দিয়াৰ পাছত কেইমাহৰ পিছত কপিৰাইট লগাই দিয়ে লাগি যায় কিন্তু আপুনি যদি জেনুইনলি ক'বলৈ বিচাৰে আপুনি কৰিব পাৰে মানে 2 ৱেট হ'ব আপুনি গোটেই পইচাটো আপুনি নাপায় স্প্লিট হ'ব আধা তেওঁলোকলৈ যাব আধা এইফালে যাব কথা নাই ন কথা নাই এইটো হ'লেও বহুতখিনি ৰখা পোৱা যাব কাৰণ আজি পইচা ওলোৱা চ'ৰ্চটো বহুত কম মিউজিকত আৰু যিখিনি ওলোৱা চ'ৰ্চ আছে এতিয়া সেইখিনিতো ৰাইজে ধৰিবলৈ ধৰিছে হিচাপ ল'বলৈ ধৰিছে তেনেকৈ হ'লেতো আমাৰ চলিবলৈ মানে মিউজিকে পাতিব লাগিব বাহিৰত যাওক আপুনি মানে মই যাবলৈ কোৱা নাই ইয়াৰ পৰা আপুনি মিউজিক দি বাহিৰত বিক্ৰী কৰক মানে একজেক্টলি ইমান মানে অডিঅ'ৰ মানুহ বহুত আছে মানে যি লোকেশ্যন চাউণ্ড যে হেৰি কৰে ইউৰোপত বিকে মানে ইয়াৰ পৰা আপোনাৰ তাত মেলি দিয়ে ফলি চাউণ্ডবোৰ ট্ৰেইনৰ কিবা যোৱা গাঁৱৰ সেইটা বহুত বেছি পইচাত বিক্ৰী হয় মই এই বস্তুটো জানো কোনোবাই যে এই বস্তুটো ডিজাইনিং কৰি পিনে বিকে বুলি খালি মই মানে চাইকেইটা মই নাজানো ক'ত কৰিব পাৰি এই বস্তুটো মানে বহুত আছে 2-3টা মান আছে মই নামটো একদম হেং মাৰি গৈছে পাহৰি গৈছোঁ মই খুচুৰিলে পাম খুচুৰা খুব কম হয় এইবিলাক বস্তু গম পাইছোঁ ধান্দাটো কম থাকে মানে কিছুমানে এই মেইন ষ্ট্ৰীমত নাহেই মেইন ষ্ট্ৰীমতকৈ বহুত বেছি পইচা তেওঁলোকে সেইটো ৰাস্তাইদি ঘটি আছে মানে মই ভাবি আছোঁ মানে ভিডিঅ' চিডিঅ' কিবা যদি পাৰি মানে দি দিব পাৰি আৰু তেওঁলোকে মানে ডনেট কৰে আমাৰ ইয়াত মানে ধৰি লওক বস্তু ফ্ৰী পালে লৈ লয় ন তাত আপুনি ফ্ৰী যিবোৰ ছাইট থাকে সেইবোৰতো আপোনাক মানে এটা অপশ্যন দিয়া থাকে যে আপুনি ক্ৰিয়েটৰজনক কিবা এটা ডনেট কৰিব পাৰে আৰু তেওঁলোকে মিনিমাম $5 $10 দিয়ে মানে সেইটো তেওঁলোকৰ মানে কালচাৰে হয় মানে বিহুত এবাৰ লগ পাম দে দিলে আপোনাক একদম শ্ব'জ এইখিনিত হেৰি হৈছে নি বুক হৈছে নেকি হৈছে 2খন কথা চলি আছে আৰু আমাৰ অকণমান পাছতিকে হয় আমাৰ 1 বহাগৰ 16 তাৰিখৰ পৰা 15 পৰা আৰম্ভ নহয় আমাৰ আৰু মই কৈছোঁ যে আমি মিডল ক্লাছ ছিংগাৰখিনি বুলি যিখিনি মাজৰ ছিংগাৰ মানে তো আমাৰ অকণমান দেৰিকৈ আৰম্ভ হয় 20 তাৰিখৰ পাছৰ পৰা আৰম্ভ হ'ব এপ্ৰিলৰ ক'ৰবাত এখন হ'লেও বুক হৈছে নেকি লাগে ফাইনেল হৈছে লখিমপুৰ এখন হৈছে লখিমপুৰ এতিয়া যিসকল লখিমপুৰৰ পৰা চাই আছে এবাৰ যোনটাক গৈ খবৰ এটা কৰিব ফটোখন তুলিব নতুনকৈ আকৌ আহিছে আমি ছাপৰ্ট কৰিব লাগে কাৰণ বহুত ভাল মানে জনপ্ৰিয় ছিংগাৰক উঠালে এতিয়া আমি তেখেতক উঠাব লাগে আৰু এইবাৰ যোনটো আপুনি এৰি নিদিব আমি আছোঁ মোৰ পৰা যদি মইতো সৰুৰা বাৰু যদি কিবা হেল্প থাকে মোক ক'ব মোৰ ফালৰ পৰা যিখিনি পাৰোঁ মই কৰিম বাৰু তোমালোকক নিশ্চয় কৰিব পাৰিম আৰু মই তাৰমানে জনা নাছিলোঁ ন বহুত তুমি প্ৰথম আহি তুমি ক'ত গ'লা কি কথা মই একো গমেই পোৱা নাই ল'ৰাটো ক'ত গ'ল তাৰপৰা যেতিয়া অজান্ত্ৰিক এদিন দেখিলোঁ ইয়াৰ পৰা লাগেচোন গৈ এই অজান্ত্ৰিকটো মোৰ লাষ্ট ষ্টেজ হয় ইয়াৰ আগত মই ডাঙৰ বহুত খালোঁ মানে আচ্ছা মই বহুত ডাঙৰ খালোঁ মই খবৰ নাপাওঁ 4-5 বছৰ মানে যেতিয়া একো নাইকিয়া হ'ল আপুনি যেনেকৈ বেক মাৰিছে এতিয়া মই কৈছোঁ এটলিষ্ট একো নহ'লেও মোক আছোঁ বুলি হেৰি কওক যিটো আপুনি কৈছিলে ন আপোনাক এটা চিনাকি লাগে মানে
নহ'লে মানুহে চাইড কৰিবলৈ ইজি হৈ যায় একদম ইজি হৈ যায় এতিয়া মোৰ একো নহ'লে মানুহে চিনি পায় যে এটা আছে ৱেচিছ বুলি মানে মুখখন এইটো হয় বহুত মানে মেক্সিমাম চিনি পায় সেই বস্তুৰ কাৰণে কৰি আছো এতিয়া মোৰ জনপ্ৰিয় তোমাৰ শ্ব'টো বহুত মানে ভাল পায় আৰু ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছে কাৰণে এইটো ভাল হৈছে আচলতে কথা বতৰাবিলাকৰ পৰা আৰম্ভ কৰি গোটেই বস্তুখিনি ভাল লাগিছে আৰু তোমাৰ ছেটআপটো ইমান ধুনীয়া আছে বুলি মই ভবাই নাছিলোঁ এই দেখি পিনে টিভি যেতিয়া দেখোঁ ইণ্টাৰভিউ যেতিয়া দেখোঁ মোবাইলত ইমান ধুনীয়া এটা ছেটআপ ইমান ডাঙৰ ছেটআপ বুলি ভবাই নাছিলোঁ ইয়াতে বহুত ভাল লাগিছে এতিয়া আৰু তোমাক থেংক ইউটো দিবই লাগিব ঘৰৰ ভাইটি হয় আচলতে কিন্তু একে ওচৰৰে ল'ৰা আমি ঘৰৰ ল'ৰা কিন্তু হ'লেও বহুত ধুনীয়া কাম কৰি আছে সকলোৱে তাকো ছাপোৰ্ট কৰিব সদায় আমাক অকণমান মৰম কৰি যাব আৰু আপুনি যোৱাৰ আগত যদি কিবা ক'লে বিচাৰে কওক অডিয়েঞ্চক এইটোৱে কওঁ যে ভাল গীত বহুত বনি আছে আৰু সকলোৰে অকল মোৰ বুলিয়ে নহয় বহুতো ভাল ভাল নতুন নতুন আৰ্টিষ্ট আহিছে আৰু সকলোৱে ভাল গীত বনাই আছে তাৰ মাজতে কিছুমানে বাৰু জাবৰা জাবৰি এনেকুৱা গৈছে কিন্তু এতিয়া গোটেই বস্তুখিনি আপোনালোকে কেনেকৈ মেইনটেইন কৰে অসমৰ সংগীতৰ পৰিৱেশটো এতিয়া আপোনালোকৰ ওপৰত সম্পূৰ্ণ দায়িত্ব আচলতে অসমৰ শ্ৰোতা ৰাইজৰ ওপৰত যে আপোনালোকে কেনেকুৱা সংগীত এটা আপোনালোকে আদৰিবলৈ বিচাৰে যোনটো সকলোৱে ভাল পোৱা হ'ব লাগে গতিকে সেইটোৱেই অনুৰোধ যে ভাল গানবিলাক শুনক আৰু বেলেগকো শুনাওক আৰু যোনখিনি আমাৰ বেমেজালি সৃষ্টি কৰিছে যোনখিনি গীত অশালীন হওক কিবা হওক এই গানখিনি আপোনালোকে পাৰিলে বয়কট কৰিলে আমাৰ কাৰণে ভাল হ'ব আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে ভাল হ'ব যে গীতখিনি ভাল গীত শুনিব পাৰিলে আচলতে তেওঁলোকেও ভাল সংগীত কৰিব পাৰিব আগৰ জেনেৰেশ্যন আমাৰ যোনখিনি আহিব আমি যদি এনেকেই এইবিলাক সস্তীয়া বস্তু লৈ আমি ভাত খোৱা পইতা ভাত খোৱা মুখত খোৱা এইবোৰ লগত গানৰ লগত ব্যস্ত হৈ থাকোঁ পৰিৱেশটো বহুত বেয়ালৈ গতি অলৰেডি কৰিলেই অসমীয়া মিউজিকৰ পৰিৱেশটো ইমান কিছুমান গান বনাই আছে নহয় তুমি 70% গানেই মানে তোমাৰ চানা বুলি কয় যে চানা গীত বুলি কয় 6 ছিট আৰু এতিয়াতো অকল 6 ছিট মানে তোমাৰ বিহু যোনটো তাল সেই বস্তুটো চলি আছে এতিয়া নতুনকৈ কোনো ক'বলৈ চেষ্টা কৰা নাই তাৰমানে একো আৰু কৰিবলৈ উপায় নাই বিহুটোত গতিকে নতুনখিনিকো কওঁ যে সকলোৱে নতুন নতুন জনাৰ শুনক ভাল ভাল ইমান ধুনীয়া জনাৰ আছে বাহিৰৰ সেইবিলাক শুনক নিজকে ইম্প্ৰুভ কৰক সেই বস্তুখিনি অসমীয়াৰ লগত মানে মিউজিকৰ লগত ফিউজন কৰি ধুনীয়া বস্তু মানুহক উপহাৰ দিয়ক আৰু অভিয়াছলি নতুন জেনেৰেশ্যনখিনি গান শুনি ভাল পায় শুনাত ভাল সেইকাৰণে আজি সান্নিধ্য ভূঞা চলি আছে শংকুৰাজ চলি আছে তন্ময় শইকীয়া নতুনখিনি গোটেইখিনি চলি আছে গান শুনা মানুহ আছেও তাৰমানে গতিকে আপোনালোকেও অকণমান চাওক কোনটো গান কোনটো ভাল কোনটো বেয়া আপোনালোকে নিৰ্ভৰ কৰিলে সেই বস্তুটো আচলতে শ্ৰেণীটো ঠিক হ'ব আমি কৰিব নোৱাৰোঁ বস্তুটো আমি ভাল গান উলিয়াই আছোঁ বা বহুতে উলিয়াই আছে সেই গানখিনি কিন্তু অডিয়েঞ্চে নাচায় ইউটিউবতে 1000 ভিউ 2000 ভিউ কিন্তু সেই কিবা কিবি আৰু ধৰা বিলাহী বেঙেনা এনেকুৱা টাইপৰ গানবিলাক হ'লে তুমি এই ৰাতিত মিলিয়ন ন গতিকে ৰুচিবোধটো মানুহৰ চাগে অকণমান বেলেগ হৈ আছে ৰুচিবোধটো যদি মানুহে ঠিক কৰে অডিয়েঞ্চ পিনে শ্ৰোতাৰে যে আমাৰ কাৰণেও ভাল হ'ব আৰু নেক্সট প্ৰজন্মৰ কাৰণেও ভাল হ'ব ভালকৈ সংগীতটা অসমৰ পৰা আগবঢ়াই নিব পৰা হ'ব এতিয়া কৰি থকা খুব নগণ্য মানুহ আছে অসমীয়া সংগীতৰ কাৰণে আৰু যোনখিনি মানুহে কৰি আছে সেই মানুহখিনি কোনো গুৰুত্ব নিদিয়ে কালি মই ফেচবুকত এটা পোষ্ট পালোঁ জ্যোতিমালা বুঢ়াগোহাঁই আমাৰ আহোম টাই ভাষাৰ কাৰণে বা কি কাৰণে তাই সংস্কৃতিৰ কাৰণে বহুত কাম কৰি আছে তাই খালি বহুত দুখেৰে লিখিছে এই বস্তুখিনি ফেচবুকত যে মই এবাৰ বিহু শ্ব' নকৰোঁ কাৰণটো কেলৈ মোৰ হিট গান নাই কমিটিয়ে মোক ইমান টাইমত নিদিয়ে বা যোনখিনি পাব লাগে তাই ৰেচপেক্ট বা যোনখিনি তাই পইচা পাব লাগে সেই বস্তুটো নাপায় শ্ব' নকৰোঁ বুলি কালি এলাউ কৰিছে গতিকে তোমালোকে বাহিৰা ছিংগাৰ যে মানে 2 লাখ 3 লাখ টকা দিব পাৰা আমাৰ ঘৰৰ ছিংগাৰ যোনখিনি সংস্কৃতিৰ কাৰণে কাম কৰি আছে সেইজন ছোৱালী তোমালোকে 1.5 লাখ টকা দিয়াৰ আপত্তি ক'ত গতিকে মেইন বস্তু মানুহে অডিয়েঞ্চ আৰু কমেডি এওঁলোকৰ যদি ৰুচিবোধটো সলনি হয় ভাল হয় ষ্টেজত উঠিবা 2টা গান মডাৰ্ণ চং গাব নোৱাৰি বিহু ষ্টেজত নোৱাৰা তুমি গাব প্ৰথম পৰা লাষ্টলৈকে এনেকুৱা অশালী মাত মাতি বিহু গাকেই থাকিব তুমি বিহু এটা গালেও আকৌ চিঞৰ বিহু গা কিন্তু বিহু বহাগ বিহুত বেলেগ গান মই নকওঁ নহয় বিহু গাব লাগে তুমি সেইবুলি এখন 3 ঘণ্টা তুমি এজন আৰ্টিষ্টৰ নিজৰ নিজৰ পচন্দ থাকে মই যোনকেইটা গান কৰি মই মানুহে চিনি পাইছে নিজকে এইকেইটা গাবলৈতো মন থাকিব ইচ্ছা মানুহক শুনাবৰ কাৰণে 3 ঘণ্টা ষ্টেজত তুমি বিহু মানুহে এনি টাইম পায় অসমীয়া মানুহৰ বিহু নিজৰ বিহু হয় চবৰে মনত আছে মূৰত আছে লাষ্টত 2 ঘণ্টা তোমালোকে বিহু এনজয় কৰিলেও হয় প্ৰথম 3 ঘণ্টা প্ৰগ্ৰেম প্ৰথম ঘণ্টাৰ পৰা প্ৰথম মিনিটটোৰ পৰা লাষ্টলৈকে বিহু না ক'ত থাকিলে বিহু যেতিয়া বিহু পালন কৰিবই লাগিব আমি সদায় সকলোৱে পালন কৰোঁ নিয়ম মানি যাওঁ ফাৰ্ষ্ট ৰেচপেক্টটো শিকিব লাগিব আমাৰ আৰ্টিষ্টৰ ৰেচপেক্ট কৰিব নাজানে ইয়াত সেই বস্তুটো এইটো বস্তুৱে তো মানুহে শিকিব লাগিব এই বস্তুখিনি তেতিয়া আশা কৰিছোঁ আপোনাৰ যিখিনি গান আহিব নতুন আপুনি জুন জুলাইত কৰিব বুলি কৈছে ন একজেক্টলি জুন হ'লে জুলাই মাহত মই ৰিলিজ কৰিম গোটেই গানখিনি একেলগে অ'কে এই এতিয়া যিটো শুনাইছিলে এটা গান সেইটোতো নতুন এলবামটোতে থাকিব যোনটো ছেকেণ্ড টাইম শুনাইছিলে মই আশা কৰিছোঁ আপোনাৰ বাকী গানকেইটাও যদি তেনেকুৱা হয় মোৰ গানটো বহুত ধুনীয়া লাগিছে আৰু যদি অলপ বেলেগ মিউজিক কৰিছে আপুনি যিটো কৈছে মানে যে অলপ ৱেষ্টাৰ্ণ এড কৰিছে গোটেইকেইটা বস্তু হ'ব তাত গোটেইটা বস্তু হ'ব এটা মই ফুল মেটেল কৰিছোঁ মেটেল কৰিছে নেকি চব জনাৰ আছে চব এটা ছেমি ক্লাছিকেল কৰিছোঁ এই বৰষা বুলি গীতটা খুব ধুনীয়া গান এটা মই কৰি আছোঁ ছেমি ক্লাছিকেলটো যেতিয়া বৰষা নামে বুকুলে গছৰ পাতে পাতে সপোন নামি আহে তিয়ালেহি দুয়োপাৰ এনেকুৱা টাইপ খুব ধুনীয়া গীত
গতিকে প্ৰত্যেকটো গীতে বেলেগ বেলেগ জনত আছে বাৰু মোৰ গতিকে মানুহে শুনি খুব ভাল পাব ছেমি ক্লাছিকেল আছে মেটেল আছে ৰক আছে পপ আছে এভৰিথিং তেতিয়াহ'লে আহি আছে আপোনালোকে গম পালেই জুন জুলাইত মেহফিলত ভাল পোৱা গান যিটো আগতেও কেইটামান আছে চাগে এটা দুটা গান আছে আপোনালোকে আগৰ গানকেইটাও এবাৰ চাব আজি কেনেকুৱা পাই কমেণ্ট কৰি জনাব জোনদা বহুত ভাল লাগিলে কথা পাতি মই আশা কৰিছোঁ আপোনাৰ ভাল লাগিছে বহুত বেছি মই এনেকৈ অকলে ইমান নকৰোঁ ঠিক আছে কিন্তু লাষ্ট 6 মাহমান হৈছে এতিয়া নতুনকৈ ক'বলগীয়া আছে মানে অকলে খুব ভাল লাগিছে তুমি মানে আচলতে তুমি অকণমান হেৰি আছিলে ন মানুহটো ইণ্ট্ৰভাৰ্ট বহুত ইণ্ট্ৰভাৰ্ট আমি যেতিয়া প্ৰথম পাইছিলোঁ বহুত ইণ্ট্ৰভাৰ্ট কি ল'ৰাটোৱে আজি ইমান ধুনীয়া কথা ক'ব পৰা গ'ল দেখি ভাল লাগিছে বহুত শুভকামনা তোমালোক বহুত ডাঙৰ হওক আৰু এইটো গৈ গৈ তুমি এটা বেলেগ জেগা পোৱাকৈ আমি আশা কৰিম থেংক ইউ লগ পাই আছোঁ এটা নতুন ভিডিঅ' এতিয়া অতি সোনকালে গুড নাইট শুভৰাত্ৰি বজাই দিয়ক কিবা এটা